এতিয়া আপোনাৰ দৃষ্টিত বা আপুনি বিচৰাৰ ধৰণে জাতি গঠন প্ৰক্ৰিয়াটো বা আমাৰ সমাজ গঠন প্ৰক্ৰিয়াটো আচলতে কেনেকুৱা হ'ব লাগে? শংকৰ আজান নে শংকৰ মাধৱ? এনেকৈ বাইক চলাই নেকি মানুহে? আধ্যাত্মিকতা নাই সেইখন ঘৰত। মানৱ ডেকা 100ৰ ভিতৰত 100 পাবলগীয়া MLA। এতিয়া জয়প্ৰকাশ দাসৰ কথা কওঁ। জয়প্ৰকাশ দাসো সাৱলীল এজন মানুহ, খুব ধুনীয়া। মই ভাবোঁ যে তেওঁ কাম কৰাৰ হেঁপাহ আছে। এইখন আইন আনি দিছে সন্তুষ্টি, হয়নে? আদানীক আম্বানীক মাতি দি দিলে অসন্তুষ্টি। চমুকে যদি অন্ধভক্ত আৰু অনুৰাগীৰ মাজৰ পাৰ্থক্য শংকৰদেৱৰ অস্তিত্ব কি বোলে? আপোনাৰ আপত্তি ক'ত তাত? জুবিন দায়ো সেইটো পস্তাই থৈ গৈছে। আমি সভা এখন যেতিয়া আৰম্ভ কৰোঁ, মই ভাবোঁ যেতিয়া আমাৰ গেষ্টবিলাক আহে তেতিয়া মই দেখোঁ যে তেওঁলোকক গুৰু বাদ্যৰে আগুৱাই আনে কিছু কিছু সভাত। এইটো কিন্তু একদম ভুল, এইটো কাম কৰিব নালাগে। খুব তত্ত্বগধুৰ কথাই আজি পডকাষ্টটো হ'ল। সাংঘাতিক মানে কঠিন কুৱেশ্যনৰ সন্মুখীন হৈছোঁ আজি লাইফত মানে। কিন্তু উপযুক্ত প্ৰশ্নটো সোধা মানুহজন বহুত প্ৰয়োজন। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ উদ্যম পডকাষ্ট অনুষ্ঠানৰ আজিৰ বিশেষ খণ্ডলৈ। আজি আমাৰ মাজত আছে আপোনালোক সকলোৰে পৰিচিত সু অভিনেতা, সু বক্তা, টিভি টক শ্ব'ৰ এজন বিশ্লেষক, জাতীয় সংগঠনৰ নেতা, সামাজিক সংগঠনৰ নেতা, সকলোৰে পৰিচিত বৈকুণ্ঠ প্ৰিন্স পাঠক দাদা। আপোনাক আমাৰ আজিৰ এই পডকাষ্ট অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই আপোনাৰ খবৰ কওক, ভোগালী কেনেদৰে পাৰ হ'ল? ভোগালীটো এবাৰ বহুত বেছি ভাল নহয়, কাৰণ সকলোৱে জানে যে আমি যদিও আমাৰ সাংস্কৃতিক যি পৰিক্ৰমা বা আমাৰ জাতিটোৰ যি সক্ৰিয়তা আমাৰ এই বিহু বা অন্যান্য অনুষ্ঠানবিলাকৰ লগতে জড়িত হৈ থাকে, সেইকাৰণে আমি নিয়ম মাফিকহে এই গোটেই কামবোৰ কৰা হৈছে। মই হঠাৎ দেখিলোঁ কোনোবা এটা টিভি চেনেলত আপুনি এবাৰ ভোগালীত ৰং উৎসৱ নকৰি আপুনি গীত এটা গাই কান্দিছে, কিয়? আচলতে মই যিমান সময় ভেলাঘৰটো সাজিছোঁ যদিও সেই সময়খিনিত মই সদায় জুবিন দাকে স্মৰণ কৰিছোঁ। আমাৰ কাৰণে বহুত ডাঙৰ লষ্ট হয়। আমি বহুত চিন্তাত আছোঁ যে কেনেকৈ কি হ'ল। এটা প্ৰশ্নই আমাক সদায় মনত খুৰধুৰাই আছে য'তেই নগৈছোঁ। যদিও এই বাস্তৱ পৃথিৱীখনৰ লগত মিলিব চেষ্টা কৰিছোঁ, তথাপিও ক'ৰবাত এই জুবিন গাৰ্গ শব্দটো, এই ন্যায় শব্দটো, ক'ৰবাত বিসংগতিৰ শব্দটো, এই কথাবিলাকে আমাক খুব মনটোত মানে কষ্ট দিয়ে। সেইকাৰণে সিদিনা ৰাতি মই দাদাক স্মৰণ কৰি এটা গান গাইছিলোঁ। গান গাইছিলে সোণাপুৰত জুবিন দা জিলিকি থাকিব বুলি। একজেক্টলি। এই মুহূৰ্তত অকণমান গুণগুণাব বিচাৰিব নি? প্রাণরে স্পন্দন তুমি, ও আমার জুবিন দা তুমি, সোণাপুৰতো তুমি থাকা জিলিকি, আকৌ ঘূৰি আহা তুমি, কেন্তা কাকো খাতিৰ নকৰো বুলি, ও মোৰ মৰমৰ জুবিন গাৰ্গ তুমি, জাতিৰে মুধচ তুমি, জাতিৰে আবেগ তুমি, জাতিৰে বহিঃপ্ৰকাশ তুমি, ও মোৰ জুবিন দা তুমি, ও মোৰ জুবিন দা তুমি। ধন্যবাদ জনাইছোঁ। আপুনি আচলতে স্বৰচিত গীতৰ মাধ্যমেৰে গোটেই কথাখিনি সাৱলীলভাৱে প্ৰকাশ কৰিছে। আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া আহোঁ আমি, যিহেতু 2025 বৰ্ষ সকলোৰে বাবে বৰ এটা বেদনাদায়ক বৰ্ষ আছিলে। আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ লগতে আন কেইবাগৰাকীও অতি আপোন শিল্পীক আমি হেৰুৱাইছোঁ। তাৰপিছত এতিয়া 2026 বৰ্ষত আমি ভৰি দিলোঁ। 26 বৰ্ষত অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকৰ পৰা অসমৰ ৰাইজে কি দেখা পাব? চাওক, মই প্ৰথমে এটা কথা কওঁ, মই মোৰ ফালৰ পৰা যিখিনি কাম কৰোঁ সেইখিনি মই সদায় নিজৰ কাৰণে কৰোঁ। মই কোনো জাতিৰ কাৰণে কাম নকৰোঁ, কোনো সমাজৰ কাৰণে কাম নকৰোঁ। যিখিনি কাম কৰোঁ স্পষ্ট ভাষাত যদি চবেই কয়, মোৰ নিচিনা যিমান সমাজ সংগঠক আছে, যিমানেই যি নহওক, প্ৰায়বিলাকে নিজৰ কাৰণে কৰে, যিখিনি কামে জাতিটোক ক'ৰবাত সহযোগিতা কৰে, ক'ৰবাত বিপদত পেলায়। যেতিয়া মই জাতিৰ কাম কৰি থাকোঁ তেতিয়া মই, আপোনালোকে জানে যে মই মাজতে ৰাজনীতিক দললৈ গৈছিলোঁ বিজেপিত, তেতিয়া মোৰ কাৰুকাৰ্যই, মোৰ কথা বতৰাই জাতিটোক বিপদত পেলাইছিল। আৰু যেতিয়া মই ঘূৰি আহি পুনৰ জাতিৰ সৈতে ঐক্যবদ্ধভাৱে সংগ্ৰামখনত আছোঁ, তেতিয়া মোক সেই সময়খিনিত হয়তো জাতিটোৰো লাভ হয়, ক'ৰবাত মোৰো লাভ হয়। কোনো মানুহে, আপুনি এতিয়া পডকাষ্টটো কৰি আছে, কোনো মানুহেই নিজৰটো বাদ দি বেলেগৰ কথা কেতিয়াও নকৰে। সেইটো মিছা কথা। নিজৰ স্বাৰ্থটো সদায় থাকে প্ৰত্যেকজন ব্যক্তিৰে। কোনোবাই ক'ব পাৰে যে মই একদম
জাতিৰ কাৰণে কৰিছোঁ, সমাজৰ কাৰণে কৰিছোঁ। এনেকুৱা মানুহ আছে পৃথিৱীত জাতিৰ কাৰণে কৰা। আমি কৰা নাই, মই এইটো নকওঁ, মই চকুৰে দেখা কথা কৈছোঁ। জাতিৰ কাৰণে কাম কৰা এনেকুৱা মানুহ আছে যে 1950ৰ পৰা বিদেশী যিটো প্ৰক্ৰিয়া, সেইটো কাৰণে তেওঁ ঘৰ মাটি বিক্ৰী কৰি দিয়া এজন মানুহ আছে, মই নামটো পাহৰি গৈছোঁ। তেওঁ অকলে কেছ খেলি আছে, তেওঁ কম্প্ৰমাইজ কৰিছে, তেওঁ বেলেগৰ পৰা ডনেশ্যন লৈ কেছ খেলা নাই, তেওঁ সংগঠন কৰি তেওঁ কেছ খেলা নাই, জাতিটোৰ কথা ক'ৰবাত চিন্তা কৰি তেওঁ একান্তভাৱে নীৰৱভাৱে প্ৰচাৰ বিমুখ হৈ পেলাই তেওঁ কাম কৰি আছে। চ' মই ভাবোঁ সেইবিলাকে প্ৰকৃততে জাতীয়তাবাদ কৰিছে। আমি কৰি আছোঁ আমাৰ নিজৰ কাৰণে কৰিছোঁ, তাৰ লগত ক'ৰবাত জাতিৰ ক'ৰবাত মই ক'লোঁ না, মোৰ ভাল কামবিলাকে জাতিত সদায় সহযোগিতা আগবঢ়াব, মোৰ বিভেদগামী বা যিকোনো ধৰণৰ বেয়া চিন্তাই জাতিৰ বিপদত পেলাব। আৰু 25-26 বৰ্ষ বুলি নাই, 25 বৰ্ষ আমি অসমীয়া জাতিটো ইমান বেছি আৱেগিক। এটা সৰু উদাহৰণ দিওঁ মই। ৰাজীৱ খদিয়া যেতিয়া মৃত্যু হৈছিল, অসমত এনেকুৱা এটা পৰিৱেশ হৈছিল যিটো সময়ত গণশিল্পী, যিটো সময়ত একাংশই জুবিন গাৰ্গক সমালোচনাৰ পাত্ৰ হিচাপে লৈ লৈছিল। সেই একেখিনি মানুহে আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে চিঞৰিছে। তাত মোৰ দ্বিমত নাই, কিন্তু মোৰ প্ৰশ্নটো আছে, সিদিনা বিহুৰ মাজতে ৰাজীৱ খদিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকটো গ'ল। এই মৃত্যু বাৰ্ষিকটো কোনে কিমানভাৱে উদযাপন কৰিলে, কোনে কিমানবাৰৰ বাবে মানে মনত পেলালে এজন জাতিৰ কথা কোৱা, যে লুইতৰ বুকুৰ কাষে কাষে, লুইতৰ পাৰৰ কাষে কাষে বিদেশী বাংলাদেশীয়ে গোটেই অসমখন চানি ধৰিছে, বৰদোৱা চানি ধৰিছে, সত্ৰ এইবিলাক চানি ধৰিছে, ৰাজনৈতিক নেতাবিলাকে কেনেধৰণে ক'ৰবাত কোনোবা ৰাজনীতিৰ নেতাই ভাল কাম কৰিছে, কোনোবাই বেয়া কাম কৰিছে, সেইখিনি গোটেই গানৰ মাধ্যমেৰে তেওঁ এটা জাতিৰ কাৰণে গান গাই গ'ল। মৃত্যুৰ দিনা আৱেগিক হৈ পৰিল মানুহ, সেই কেইদিনমান মনত ৰাখিল। তাৰপিছত এবছৰ নহওঁতেই ইমান এজন প্ৰাণৰ শিল্পী ৰাজীৱ খদিয়াৰ দৰে এজন মানুহক পাহৰিবৰ কাৰণে বহুত বেছি সময় নালাগে। গতিকে এই জাতিটোক লৈ বহুত বেছি আশা কৰাটো মই ভাবোঁ সমুচীন নহ'ব। কোনোবা এজনে কৈছিলে অসমীয়া জাতিৰ আৱেগটো ধান খেৰৰ জুইৰ দৰে। একজেক্টলি, তাৰ প্ৰমাণ, হুবহু প্ৰমাণ। মই ভাবিছিলোঁ সেইদিনা চাগে আমি কিন্তু অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা কৰিছোঁ। মই বিশেষকৈ আমাৰ চেণ্ট্ৰেলৰ যাদৱ গগৈ ডাঙৰীয়া, আকাশবীৰ শইকীয়া, অনুপম শইকীয়া, মই আৰু আমাৰ উপদেষ্টা বিপুল মহন্ত ডাঙৰীয়া, আমি গোটেইখিনি আলোচনা কৰি পেলাই আমি ৰাজীৱ খদিয়াৰ কাৰণে আমি অনুষ্ঠান কৰিছোঁ ধেমাজিত। আৰু কোনোবা দুই দল সংগঠনে কৰিব পাৰে, কিন্তু সেই সময়টো যেনেধৰণে ৰাজনীতিবিদবিলাকে, কিছুমানেতো সেইফালৰ ৰাজনীতিবিদে কেনেকুৱা কিখন কৰিছে, লম্ফ জম্ফ আপোনালোকে দেখিছেই। তাৰপিছত কেইদিনমানৰ পিছত কিন্তু আজি বিহুৰ মাজতেই হওক বা অন্যান্য কিছু, আমাৰ মানে কি হৈছে, ইয়াত এটা ঘটনা ঘটাৰ পিছত বেলেগ এটা ঘটনা ঘটি যায়, চ' এটা ঘটনা তল পৰি যায়, আগৰটো পাহৰি যায়। জুবিন গাৰ্গৰ নিচিনা মানুহে আজি ন্যায় বিচাৰি, জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় বিচাৰি, অসমৰ ৰাইজে ন্যায় বিচাৰি আজি আমি এনেকুৱা এটা পৰ্যায় পাব লগা হৈছে, যাৰ বাবে বহু মানুহ এৰেষ্টো হৈ গৈছে। গতিকে তেনেকুৱা এখন অসমত বেলেগ কিবা পৰিকল্পনা থাকিব বা বেলেগ কিবা কৰিব পাৰি বুলি মই নাভাবোঁ। মই ভাবোঁ মোৰ অধিকাৰ সেইখিনি নাই এজন অসমীয়া হিচাপে, যদি মই কওঁ, নিৰপেক্ষ হিচাপে। মই যদি একেবাৰে স্পষ্টভাৱে সুধোঁ, অসমখনক লৈ দেখি থকা আপোনাৰ সপোন কি? চাওক, অসমখনক লৈ দেখা সপোনটো হৈছে জাতি ধৰ্ম নিৰ্বিশেষে আমি এখন অসম বিচাৰোঁ। জুবিন গাৰ্গেও কৈছে যে মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, কিন্তু অসম বিদ্বেষী, ভাৰত বিদ্বেষী মানুহখিনিক লৈ আমি কেতিয়াও সপোন দেখিব নোৱাৰোঁ। বাংলাদেশী মূলৰ মানুহখিনিক লৈ আমি কেতিয়াও সপোন নেদেখোঁ। মিছা কথা এইটো। যিসকলে আমাৰ ভাষাটোক বেয়া পায়, তেওঁলোকক লৈ আমি কেতিয়াও সপোন নেদেখোঁ। যিসকলে আমাৰ ভগ্নী আইক ধৰ্ষণ কৰে, সেইসকলক লৈ আমি সপোন নেদেখোঁ। আমি কোনসকল মানুহক ভাল পাওঁ? আমি জ্যোতিপ্ৰসাদ আগৰৱালাক ভাল পাওঁ, আনফালে আমি APJ আব্দুল কালামক ভাল পাওঁ। কিন্তু আমি আমাৰ খেল মাটিত শিলগুটি মৰা মানুহখিনিক আমি ভাল পাব নোৱাৰোঁ। অসমীয়া জাতিৰ ওপৰত শিলগুটি মৰা যিখিনি ব্যক্তি, আৰক্ষীৰ ওপৰত শিলগুটি মৰা যিখিনি ব্যক্তি, আমি তেওঁলোকক ভাল পাব নোৱাৰোঁ। বনাঞ্চল যিসকলে দখল কৰি পেলাই, বেদখল কৰি পেলাই ঘৰ বনাইছে, খেতি কৰিছে, আমি তেওঁলোকক ভাল পাব নোৱাৰোঁ। সেইসকলক লৈ আমাৰ জাতি গঢ়াৰ কোনো চিন্তা নাই। হয়তো কোনোবা ৰাজনীতিবিদে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কিছু কথা ক'ব পাৰে, মই নাজানো, কিন্তু মই মুক্তভাৱে কওঁ, সেইখিনিক লৈ মোৰ কোনো সেয়া নাই। যিসকলে আমাৰ কৃষ্টি সংস্কৃতিৰ লগত মিলি গৈছে, আমাৰ বায়ু পানী সেৱন কৰি আমাৰ গোটেই জাতিটোৰ প্ৰক্ৰিয়াটোৰ লগত মিলি গৈছে, তেনেসকল ব্যক্তিক মই সদায় শ্ৰদ্ধা কৰোঁ, তেনেসকল ব্যক্তিক মই সদায় প্ৰাণত ৰাখিছোঁ, সি যি জাতিয়ে নহওক, যি ধৰ্মৰে নহওক। কিন্তু এই বাংলাদেশী মূলৰ হওক
বা যিসকলে বহিৰাগতই আহি ইয়াত অসমীয়া জাতিটোক শোষণ কৰা আৰম্ভ কৰিছে, যেনেকৈ কাৰ্বি আংলঙৰ ঘটনা যিটো হ'ল, তেনেকুৱা ব্যক্তিসকলে ৰাজনীতিবিদসকলে ভাল পাব পাৰে, আমি নাপাওঁ। আমি সঁচা অসমীয়া, পিয়'ৰ অসমীয়া, ইয়াত কোনো ভাগ বতৰা নাই। আমাৰ লগত মিলি থাকিব লাগিব, আমাৰ লগত মূৰ দুৱাই থাকিব লাগিব, আমি তেওঁলোকৰ লগত আপুনি নাথাকিম। নিবিচৰাখিনি বাৰু আমি বুজি পালোঁ। এতিয়া আপোনাৰ দৃষ্টিত বা আপুনি বিচৰাৰ ধৰণে জাতি গঠন প্ৰক্ৰিয়াটো বা আমাৰ সমাজ গঠন প্ৰক্ৰিয়াটো আচলতে কেনেকুৱা হ'ব লাগে, তাৰ বাবে আদৰ্শ কি হ'ব লাগে? আদৰ্শ একদম সুন্দৰ জলজল পটপট শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, মাধৱদেৱ গুৰুজনাই যিধৰণে এখন আদৰ্শ শ্ৰেণীবিহীন সমাজ প্ৰতিষ্ঠা কৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ যদি আমি এখন সমাজ গঢ়োঁ, নিশ্চিতভাৱে এখন আমি ভাল সমাজ পাম। কিন্তু এনেকুৱা নহয়, মানে বহু মানুহক দেখোঁ মই যে বেলেগ বেলেগ এংগুলৰ পৰা সমাজ গঠনৰ প্ৰক্ৰিয়া দেখুৱাই থাকে। কিন্তু আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ জাতিটোক কি দিয়া নাই? গোটেইখিনি বস্তু দি থৈ গ'ল। এটা জাতিৰ কাৰণে যিখিনি আৱশ্যক, এখন সুন্দৰ ঘৰৰ কাৰণে যিখিনি, এটা ঘৰ বুলি যদি ধৰোঁ, ঘৰখনৰ প্ৰত্যেকটো বস্তুৱে দি থৈ গৈছে। আমি ৰাতিপুৱা কেনেকৈ খাম, আমি ৰাতিপুৱা উঠিম কেনেকৈ, আমি সমাজৰ লগত চলিম, আমি মুখ ধুম কেনেকৈ, আমি প্ৰণাম কৰিম কেনেকৈ, আমি বিয়া এখন পাতিম কেনেকৈ, সভা এখন পাতিম কেনেকৈ, গোটেই যিটো জাতি গঠনৰ প্ৰক্ৰিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ গৈছে। আৰু সেই মহাপুৰুষ শংকৰদেৱ গুৰুজনাক ব্যৱহাৰ কৰিও বহুতে হয়তো বেয়া কাম কৰিছে, তাতো আমি মাত মাতোঁ। গুৰুজনাৰ আদৰ্শক বিকৃত কৰাৰ কাৰণে বহুত মানুহে লাগে। যদি আপুনি অকণমান খোলাকৈ কয়। নহয়, চাওক, আজি বহুত তেনেকুৱা ক্ষেত্ৰত আপুনি জানেই, মিডিয়াত পায়ে থাকে, কিছুমান বস্তু আমি বিৰুদ্ধাচৰণ কৰোঁ। আমি কোনো জাতিৰ মাজত ভাগ ভাগ কৰিব নিবিচাৰোঁ। কিন্তু গুৰুজনাই যিটো শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছে, সেই শুদ্ধ ধৰ্মটো বিনষ্ট কৰিব নালাগে। আপোনাৰ গুৰুজনাই যি আদৰ্শ দি থৈ গৈছে, আপোনাৰ বেয়া লাগিব পাৰে, আপুনি আঁতৰি থাকিলে হ'ল। আপোনাৰ ভাল লাগিছে, আপুনি শৰণাপন্ন হ'লে হ'ল। আপোনাৰ সেইটো নিজৰ ব্যক্তিগত স্বাধীনতা, সেইটো মৌলিক অধিকাৰ আপোনাৰ। গতিকে মৌলিক অধিকাৰখিনি ৰাখি পেলাই সমাজখন গুৰুজনাৰ আদৰ্শৰে যদি হয়, মই ভাবোঁ যে এখন সুন্দৰ সুঠাম আমি বিচৰাৰ ধৰণে এখন সমাজ পাম। শংকৰ আজান নে শংকৰ মাধৱ? চাওক, এইবিলাক ফুল্লি পলিটিকেল কথা। আমিতো শংকৰদেৱ, মাধৱদেৱ গুৰুজনাৰ আদৰ্শৰ অনুপ্ৰাণিত ব্যক্তি, আৰু যিসকল অসম আন্দোলনৰ লগত জড়িত ব্যক্তি, সি জাতি ধৰ্ম নিৰ্বিশেষে, মই ক'লোঁ নাই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ক'লোঁ, APJ আব্দুল কালামৰ কথা ক'লোঁ, কিয় ক'লোঁ? যে APJ আব্দুল কালামৰ ভাৰতবৰ্ষৰ প্ৰতি যিখিনি অৱদান, আপুনি তেওঁক মুছলমান বুলি হেয় জ্ঞান কৰিব নোৱাৰে। আজি অসমত কৰ্মৰত যিমান পুলিচ বিষয়া আছে, এডভকেট আছে, বা অন্যান্য ছেক্টৰত আপুনি যাওক, বেংক কৰ্মচাৰী হওক বা অন্যান্য মেডিকেল ছেক্টৰত হওক, কিমান ডাক্তৰে সেৱা আগবঢ়াই আছে। সেয়া হয়তো কোনোবা আজান পীৰৰ বংশধৰ, বা কোনোবা আজানৰ বংশধৰ, কোনোবা জ্যোতিপ্ৰসাদ আগৰৱালাৰ বংশধৰ। আমি তেনেকুৱা ব্যক্তিসকলক ভাল পাওঁ। আৰু যিসকল, মই ক'লোঁ নাই, শিলগুটি তোলোৱা মানসিকতাৰ যিখিনি থাকে, যিখিনিয়ে মুক্তভাৱে আমি পূজা কৰা কিবা এটা জন্তুৱেই হওক, বস্তুৱেই হওক, ঘৃণাৰ চকুৰে তেওঁলোকৰ ওপৰত চায়, তেওঁলোকক আমি ভাল পাব নোৱাৰোঁ, সেইটো চিধা কথা। আৰু এইবিলাক পলিটিকেলাইজ কথা মই বহুত বেছি নকওঁ, কাৰণ এতিয়া ইলেকশ্যন আহি আছে, কোনোবাই কমেণ্ট কৰিব, কোনোবাই ক'ব যে ইলেকশ্যন আহি আছে, কাৰোবাৰ পইচা লৈ গৈ আছে, এনেকুৱা ধৰণৰ কথা। সিদিনা দেখিলোঁ আপুনি নিজৰে ফেচবুক পেজত আহি পেলাই এজনৰ ঠেং ভাঙি দিম বুলিও কৈছে। এনেধৰণৰ কথাবিলাক যে কয়, ঠেং ভাঙি দিম, এতিয়াতো আমি সাধাৰণতে জীৱ জন্তুৰে ঠেং থাকে বুলি ভাবোঁ। আমি তেওঁলোকক জন্তু বুলিয়ে ভাবোঁ। যেতিয়া চাওক, আপুনি এটা কমেণ্ট যে মানুহে কৰে, এই কমেণ্টটো কৰাৰ আগত মানুহে ভাবিব লাগে বস্তুটো, যে কি বিষয়ৰ ওপৰত দিছে, কোনটো বিষয়ৰ ওপৰত মানুহজনে ক'ব বিচাৰিছে, কোনখিনি মানুহক টাৰ্গেট কৰি কোৱা হৈছে। ঠেং ভাঙি দিম বুলি আপুনি কাক টাৰ্গেট? নাই, ক'ব লাগিব, কেতিয়াবা ক'ব লাগিব, কাৰণ আমাৰ মূৰৰ ওপৰত আমি নাচিবলৈ নিদিম। দুষ্টক দমন, সন্তক পালন, দুষ্টক দমন কৰিব দিছে শ্ৰীকৃষ্ণ গীতাত কৈছে। তেনেহ'লে দুষ্টক দমন কৰিব লাগিব। মই দুষ্টামি কৰিলেও মোৰ বহু পুলিচ বিষয়াৰ লগত চিনাকি আছে, সেইবুলিয়ে মই কাইলৈ বেয়া কাম এটা কৰিলে মইতো অপেনলি কওঁ যে মই বেয়া কাম কৰিলে আপুনি ৰখি থাকিব নালাগে, আপুনি আইনৰ মতে কাম কৰিব, হয়নে? গতিকে কথাবিলাক তেনেকুৱা। তাৰমানে কিবা এটা কমেণ্ট কৰাৰ আগতে মানুহজনে ভাবিব, খং উঠে আমাৰ, আমি এটা জীৱনৰ পৰিক্ৰমা লৈ কাম কৰি আছোঁ, কষ্ট আছে, এটা লাইফত বহুত কষ্ট আছে, এটা লাইফত যথেষ্ট কষ্ট আছে। তাৰমানে এনেই এটা লাইফ মানে নহয়, মানে এটা লাইফ বুলি কোৱাৰ লগে লগে, এটা জীৱন বুলি কোৱাৰ লগে লগে, সেই জীৱনটো সৰুৰ পৰা বহুত মানুহৰ কষ্ট থাকে। আজি আপুনি পডকাষ্টটো কৰি আছে, আপোনাৰ ক'ৰবাত হয়তো এই বিষয়টোৰ ওপৰত ক'ৰবাত দুৰ্বলতা আছিল, ক'ৰবাত হয়তো আপুনি এই বিষয়টোৰ ওপৰত অনুধাৱন কৰিছে যে মই এই বিষয়টোৰ ওপৰত ক'ম, কাইলৈ আপোনাকে কৈ দিব এইটো কি পডকাষ্ট লয়, এইটো কি হয়। কিন্তু আপুনি যে এজন ভাল
শিক্ষিত যুৱক, আপুনি যে পঢ়া শুনা কৰিছে, আপোনাৰ বেলেগ এটা ডিপাৰ্টমেণ্টত আপোনাৰ যথেষ্ট জ্ঞান আছে, আপুনি সমাজত অকল যে এনেকুৱা টিভিৰ আগত ফুলজাৰি মৰা ভাষণ দিলেই নেতা নহয়, আপুনি সমাজত বেলেগ ধৰণেও কাম কৰিব পাৰে, হয়নে? কাম কৰি আছে, কাইলৈ আপোনাক 2-3টা মানুহে কৈ দিব আপুনি এই মানুহটোক কিয় মাতিলে, আপুনি এইবোৰ কি পডকাষ্ট কৰি আছে, এইটো কাম নাই, এইটো পডকাষ্ট চাই নেকি, আমুক তামুক, এইবিলাক আহিবই। কাৰণ আপুনি হাজাৰ মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে, বিশেষকৈ মানুহক সন্তুষ্ট কৰিব নোৱাৰি আৰু মানুহক বিশ্বাস কৰিব নোৱাৰি, এই দুটা। কোনো মানুহক আপুনি পৃথিৱীত সন্তুষ্ট কৰিব নোৱাৰে। আজি আপোনাক মই 1 কোটি টকা দি থৈ যাওঁ, কাইলৈ আকৌ আপোনাৰ 1 লাখ টকাৰ প্ৰয়োজন হৈ যাব মানে। আজি ভাবিব যে 1 কোটি টকাত মোৰ এইখিনি হ'ব, আপুনি সন্তুষ্ট কেতিয়াও নহয়, প্ৰয়োজন শেষ নহয়, সন্তুষ্ট নহয়, আৰু মানুহক কেতিয়াও বিশ্বাসযোগ্য। আপুনি কি ভাবে মানুহৰ জীৱন ধাৰণ প্ৰণালীটো বা শৈলীটো কেনেধৰণৰ হোৱা উচিত? আপুনি যিহেতু আধ্যাত্মিকভাৱেও এজন সচেতন বা আধ্যাত্মিক জ্ঞান আপুনি লব্ধ ব্যক্তি বা যুৱক, আমি বিভিন্ন সময়ত দেখিছোঁ আপুনি আধ্যাত্মিক সভা সমিতিত আধ্যাত্মিক ভাষণ দিয়ে যথেষ্ট। গতিকে আধ্যাত্মিকভাৱেৰে আপুনি যদি আমাৰ জীৱন ধাৰণ প্ৰণালীটো কেনে হোৱাটো বিচাৰে, আপুনি যেনেধৰণে আধ্যাত্মিক চিন্তা চৰ্চা কৰা ব্যক্তিসকলে কয়, ৰজগুণৰ কথা কয়, সৎগুণৰ কথা কয়, তমগুণৰ কথা কয়, কেনেধৰণৰ হোৱাটো আপুনি বিচাৰে? চাওক, মই আধ্যাত্মিকতাটো ভাল পাওঁ। আধ্যাত্মিকতাটো থাকিলে বহু ক্ষেত্ৰত হাতখন ৰৈ যায়। দেউতাই খাও লাগিব নেকি, বেয়া লাগিব নেকি, পাপ হ'ব নেকি, এনেকুৱা ধৰণৰ শব্দবোৰে যেতিয়া ক্ৰীড়া কৰি থাকিব, তেতিয়া ক'ৰবাত ৰাতি 12টা বজালৈকে যদি মই বাহিৰত থাকোঁ, মোৰ যদি আধ্যাত্মিকতা থাকে, তেতিয়া ভাবিম এই ঘৰখনৰ মানুহে মোক অকণমান বেয়া পাইছে নি বাৰু, মই ইমান দেৰিলৈকে আছোঁ। 10টা বজাৰ পিছত যেতিয়া পত্নীয়ে 4-5 বাৰ ফোন কৰিব, মানুহজনে যেতিয়া ফোনটো ৰিচিভ নকৰিব, তেতিয়া মোৰ নিজৰে উপলব্ধি হ'ব যে মানুহগৰাকীয়ে পত্নীয়ে বেয়া পাব নেকি, কাৰণ মই এগৰাকী ছোৱালীক বিয়া কৰি আনিছোঁ। বিয়া কৰি অনাৰ পিছত মোক সেই ছোৱালীজনীক সময় দিয়াটো প্ৰয়োজন আছে। অবাবত যদি মই ক'ৰবাৰ সময়ত গৈ ক্লাবত বহি কেৰমবৰ্ড খেলি থাকোঁ, ক'ৰবাত যদি মদৰ পাৰ্টিত বহি থাকোঁ, অবভিয়াছলি এখন ঘৰ ভালকৈ কেতিয়াও নচলে। গতিকে আধ্যাত্মিকতা থাকিলে গাড়ীখন স্পীড, এতিয়া মই লখিমপুৰলৈ আহিছোঁ, দেখিছোঁ সৰু সৰু ল'ৰা, সৰু সৰু ল'ৰা, খুব বেছি বয়স, সিহঁতে মেট্ৰিকৰ দেওনাই পাৰ হোৱা নাই, স্কুটিখন মদগাকেইখন কাটি লয়, আগফালে এনেকুৱা চাৰ্কাছৰ নিচিনা লাইট লগাই লয়। কালি মই এজন ল'ৰাক ৰাস্তাত ৰখাই কৈছোঁ, ভাইটি তুমিতো মৰিবাই, আমাকো মাৰিবা। এনেকৈ সাপটোৰ নিচিনাকৈ বাইক চলায়, সৰ্পিল গতিৰে। মোৰ কথাটো হ'ল যে আমাৰ বয়োজ্যেষ্ঠবোৰ নাইকিয়া হ'ল সমাজত। আমাৰ ডাঙৰে, আগতে আমি যেতিয়া গাঁৱৰ মাজেদি স্পীড বাইক চলাওঁ, ৰাস্তাত মামাহঁতে কাণত ধৰি এই বাইক নচলাবি, কিন্তু আজি সেইটো ক'ব নোৱাৰে। আপোনাৰ মোৰ ল'ৰাটোৱে কিবা এটা বেয়া কাম কৰিছে, তই ক'বলৈ কোন বুলি, ককায়েক আহি যাব, ভনীয়েক আহি যাব, বায়েক আহি যাব, মাক আহি যাব, নহ'লে কোনোবা ডাঙৰ অফিচাৰে আপোনাক ফোন কৰিব। কিন্তু আমি এইবোৰ খাতি নকৰোঁ, মই আগতে কৈছোঁ। কালি মই ল'ৰাটোক ক'লোঁ, বোলো বাবা তোৰ কিমান বয়স হৈছে কচোন? সি প্ৰথম ক'লে 16। কৈছোঁ কেতিয়াও 16 নহয়, মই কিন্তু জুখিম তোক। কৈছে নহয় মোৰ ইমান। মই কৈছোঁ খুব বেছি হৈছে যদি তোমাৰ 13ৰ পৰা 14 বছৰ হৈছে। বাইপাছৰ ডেইলি নিউজ পাওঁ মই, নিউজ চেনেলত লখিমপুৰৰ, আমুক মৰিল তামুক মৰিল, এনেকৈ বাইক চলাই নেকি মানুহে? আধ্যাত্মিকতা নাই সেইখন ঘৰত। আধ্যাত্মিকতা থকা ঘৰৰ ল'ৰা ছোৱালীয়ে সেইবিলাক কেতিয়াও নকৰে। সংস্কাৰ থাকিব লাগিব। আধ্যাত্মিকতা মানে এইটো নহয় যে আৰু ৰাতিপুৱা শুই উঠাৰ পৰা তুমি অকল ভগৱানৰ নাম গুণানুকীৰ্তন কৰি থাকিবা, সেইটো বেপাৰলৈ যাব। বহুতে আজিকালি ভগৱানৰ নাম দেখিছে ন, একদম কিবা এটা আছিলে, কিবা এটাত আহি একদম ফুট চুট ল'ব, ইয়াত 2ডালমান মণি পিন্ধি ল'ব, লৈ এনেকৈ বাবা নিচিনা বহি দিব। সেইটো ব্যৱসায় আৰম্ভ হৈ গ'ল। আৰু আপোনাক কৈ দিব যে ভাইটি তোমাৰ এনেকুৱা হৈছিল নি, তেনেকুৱা হৈছিল, আপোনাৰতো 10 বছৰ আগত তুমি এনেকৈ খুন্দা খাইছিলা নি, চাইকেলৰ পৰা পৰিছিলা নি, সৰুতে মানুহে চাইকেলৰ পৰা পৰে। গতিকে ধৰ্মটো আজিকালি বহুতে বেপাৰ লৈ গৈছে। কিছুমানে অনুষ্ঠান পাতে নিজৰ স্বাৰ্থৰ কাৰণে, ভাগৱত পাঠ কৰাব ল'ৰা ছোৱালীৰ মেট্ৰিক পৰীক্ষা অহাৰ আগে আগে, বাকী সময় শুই থাকিব। সেইটো নহয়। আধ্যাত্মিকতা মানে কি? এটা যি পাইছোঁ মই তাতেই সুখী আছোঁ, যেনেকৈ আছোঁ মই তেনেকৈ সুখী আছোঁ। ময়ো আধ্যাত্মিকতাত ফুল নাই দেই, এইটো আপুনি ভুল নুবুজিব। বহুত মানুহে মোক কয় ভকত বাপ, মই তেতিয়া কওঁ মই ভকতো হ'ব পৰা নাই, বাপো হ'ব পৰা নাই। মই যুৱ সমাজৰ মাজত প্ৰচাৰহে কৰিছোঁ যাতে যুৱ সমাজে এইবিলাক লয়। মই 50% এটা ক'ৰবাত লৈছোঁ, তাৰ বাবে হয়তো মই বহুত বেছি উচ্ছৃংখল আছিলোঁ, শৃংখল হ'বলৈ চেষ্টা কৰি আছোঁ, শৃংখলাবদ্ধতাৰে জীৱনটো পাৰ কৰিবলৈ। আপুনিতো জানে মই অকণমান ৰাফ মানুহজন, তথাপিও আধ্যাত্মিকতাৰ প্ৰতি মই হেঁপাহ আছে, মৰম আছে। আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকোঁ কাৰণে নিজক সংযম কৰি ৰাখিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। আধ্যাত্মিকতাটো এইটো নহয় যে মই শংকৰ সংঘ, তুমি বামুণীয়া, তুমি আহোম, তুমি খ্ৰীষ্টান, জৈন, এইবোৰ নহয়। আধ্যাত্মিকতা সদায়
কোনোবাই আল্লাহ কৈ পেলাই ভাল কাম কৰি আছে, কোনোবাই ভগৱান কৈ ভাল কাম কৰি আছে, কোনোবাই গড কৈ ভাল কাম কৰি আছে, নিজৰ নিজৰ ধাৰা সেইটো। কিন্তু এইটো নহয় যে গোড়ামী নহয় তাৰমানে। কিছুমানে বহুতে কয় যে আপুনি গোড়ামী, মই গোড়ামী নহয়। গতিকে সেই বস্তুবিলাক লাগে আধ্যাত্মিকতা থাকিলে, মই ভাবোঁ আৰু তেনেকৈ। বাকী কোনোবাই লয় নলয় মই ল'বলৈ কোৱা নাই দেই, মই জাষ্ট কথাটো কৈছোঁ, নিজৰ নিজৰ কথা। মই আজিকালি কাকো উপদেশ নিদিওঁ, যি ভাল দেখে নিজে কৰিলেই হ'ল। কেতিয়াও ক'ব নালাগে মই জ্ঞান ফেলাইছোঁ। এইটো মোৰ এক্সপিৰিয়েঞ্চটো মই মানুহৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, যাতে দুটা মানুহ উপকৃত হয়। বাকী এনেই আৰু কোনেও ল'ব নালাগে, মই ল'বলৈ কাকো নকওঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এতিয়া বৈকুণ্ঠ প্ৰিন্স পাঠকে নিজকে কি বুলি পৰিচয় দি সকলোতকৈ ভাল পায়? এজন অভিনেতা, বক্তা, টিভি টক শ্ব'ৰ বিশ্লেষক, সমাজ সংগঠক বা সামাজিক সংগঠনৰ নেতা নে জাতীয় সংগঠনৰ নেতা? চাওক, মই জীৱনত কেতিয়াও নামৰ কাৰণে কাম কৰা নাই। মোৰ পিছফালে সেই বিশেষ উপাধিটো মোক নালাগে। বৈকুণ্ঠ প্ৰিন্স পাঠকে হৈ থাকক। তাত ক'ৰবাত জাতীয় সংগঠনৰ নেতা, অভিনেতা, মই এইবোৰ পচন্দ নকৰোঁ। অভিনয় কৰি ভাল পাওঁ, যেতিয়া সুবিধা মিলে কোনোবাই মাতে, ঠিক আছে। সকলোতকৈ এতিয়া কি কৰি ভাল পায় আপুনি? মই যিটো সময়ত মই যেতিয়া ক'ভিডৰ টাইম আছিল তেতিয়া মই ৰিপৰ্টাৰ কাম কৰিছোঁ। কাৰণ সেইটো সময়ত মই চলিব লাগিব। বাস্তৱ জীৱনটোৰ সৈতে খোজ মিলাই চলি থাকিব পাৰোঁ, খোজ মিলাই যাব পাৰোঁ। জাতিটোৰ বেয়া সময়ত সদায় য'তেই ৰাজনীতিৰ দল নাথাকোঁ কিয়, মই জাতিৰ বিপদৰ সময়ত সদায় ৰাইজৰ লগত থাকিম, ৰাইজৰ লগত আছোঁ। সদায় ৰাইজৰ লগতে থাকিব। মই শিল্পী নহয়, সাংস্কৃতিক কৰ্মী। শিল্পী বুলি ক'লে ভুল হ'ব। শিল্পীৰ যিটো ডেফিনেশ্যনটো বহুত দীৰ্ঘম্যাদীকৈ এখন শিল্পী বুলি ক'লে তাৰ সৃষ্টি বহুত থাকিব লাগিব। এনেই আৰু দুটা বাঁহী বনাই দিলে কেতিয়াও শিল্পী হ'ব নোৱাৰে। শিল্পীৰ সৃষ্টিৰাজি থাকিব লাগিব। আপুনি চাবচোন কিছুমান বাঁহী লৈ লৈ যে ঘূৰি ফুৰে, কিমান সুন্দৰ এটা সুৰ বজাই থাকে, আপুনি বিচনাৰ পৰা উঠি এটা বাঁহী কিনিবলৈ বাধ্য হৈ যায়। সেইজন হৈছে শিল্পী। আৰু তাৰ পৰিৱৰ্তে বাহিৰৰ পৰা বিহাৰী কিছুমান আহি পিপ পিপ মাৰি সেইকেইটা শিল্পী নহয়, সেইকেইটা বাঁহী বেপাৰী। আমাৰ সংস্কৃতিটো গম পাইছে যে এই বেপাৰী এইটো কৰিলে অসমত চলে। অলপ দিনৰ আগত গুৱাহাটীত এগৰাকী এডভকেট হাইকোৰ্টৰ আৰু এগৰাকী মোৰ ব্যৱসায়িক বান্ধৱী, আমি কিবা এটা আলোচনাত আছিলোঁ, আৰু এগৰাকী ক্লাইণ্ট, সেই এডভকেটগৰাকী। আমি ৰেষ্টুৰেণ্টখনৰ পৰা নামি আহিছোঁ কলাক্ষেত্ৰৰ সন্মুখত। মোৰ অকণমান অহা দেৰি হৈ গ'ল। দুজন পাঞ্জাবী মানুহে, মোৰ এতিয়াও ভিডিঅ'টো আছেই চাগে, দুজন পাঞ্জাবী মানুহে কিবা পাথৰ আনিছে। সিহঁতক এনেকুৱা এটা পৰ্যায় পোৱাই গ'ল, সিহঁতে ল'বৰ কাৰণে ৰেডি হৈ গ'ল। সিহঁতক মই আহি কৈছোঁ কি হ'ল, সিহঁতে গমেই নাপায় ক'ত কি কথা কৈ আছে। মানে কি কৰিছে মই নাজানো, মই এইবিলাক বিশ্বাসো নকৰোঁ। ইমান এগৰাকী এডভকেট, মই বাইদেউক এনেকৈ কৈছোঁ, কি হ'ল বাইদেউ, আপুনি ইমান ডাঙৰ এগৰাকী এডভকেট, কি কৰি আছে বোলে? কৈছে মোৰ মাথাটোৱে কাম কৰা নাই বৈকুণ্ঠ, বাহিৰৰ পৰা আহি ইয়াত এইবোৰ কৰি আছে। এতিয়া আপুনি কি বুলি ক'ব? বেচাকেইজনৰ এইটো মাৰ্কেটিং স্কিল বুলি ক'ব? মাৰ্কেটিং স্কিল নহয়, এইটো হৈছে ব্লেকমেইলিং। কেনেধৰণে? হিন্দুত্বৰ সেৱন এইটো গিলি থাকোঁ যে, হিন্দু কাৰণে বুলি ক'লে আমি তাক যদি আজি বেলেগ এটা দাড়িঅলা হ'লহেঁতেন তাক পিটিলোহেঁতেন বেলেগ মানুহে। মইতো বাৰু সিহঁতক দিছোঁ উত্তম মাধ্যমটো ভালকৈ, মই আহি পোৱাৰ পিছত। উল্টাই মোক কৈ, মই বোলো এই কুৱেশ্যন ইয়াত নাহি হোগা হা। গতিকে এই বস্তুবিলাক তাৰমানে সেইটো হৈছে বেপাৰী। সিহঁতে গম পাই গৈছে এই অসমৰ মহিলাক এনেকৈ মানে ধৰিলে। বহুত চাবচোন পূজা কৰিবলৈ গৈ সোণ চোন লৈ গুচি যায়। মই পডকাষ্টৰ জৰিয়তে ক'ম, এইবিলাক একো বিশ্বাস নকৰিব, একো বিশ্বাস নকৰিব। বিশ্বাস কৰিলেই মৰিলে আৰু। মই এটা হাতত পাথৰ পিন্ধি আছোঁ। এই পাথৰটো মই কিয় পিন্ধি আছোঁ জানেনে? এই পাথৰটো মোক মৰমত এজন মানুহে উপহাৰ হিচাপে দিছিলে, যে তুমি আহিছা আমাৰ অঞ্চললৈ, এইটো পিন্ধিবা। এইটো ইয়াত পিন্ধিলে নহয়, বেলেগ এটা আঙুলিত পিন্ধিব লাগে। মই ইয়াত পিন্ধি আছোঁ। চবেই মোক লগ পালে কয় এইটো আঙুলিত নহয় দেই, সিটো আঙুলিতহে পিন্ধিব। আপুনি মানে গহনা বুলিহে পিন্ধিছে? মই গহনা বুলি মৰমত দিয়া মানুহজনৰ ক'ৰবাত সমাজৰ প্ৰতি তেওঁ ক'ৰবাত কিবা এটা ভাল কাম দেখিছোঁ মই। তেওঁ সুন্দৰভাৱে মানুহ কিছুমান চলাই আছে, শিক্ষা দিছে, ধৰ্মীয় শিক্ষা মই ভাল পাওঁ। অস্ত্ৰবিদ্যাৰ বাহিৰেতো তেওঁ কিছু বৈদিক বা অন্যান্য শিক্ষা দি আছে। ক'ৰবাততো এটা ল'ৰাই আহি পেলাই মদ এৰি পেলাই তেওঁৰ লগততো বহিছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। তেওঁ মোক এইটো উপহাৰ দিলে, মই উপহাৰ হিচাপে খুব মৰমেৰে আকুলে মই লৈছোঁ, আৰু মই কৈছোঁ যে মই পিন্ধিম দিয়ক। মই কৈছোঁ মই এইবোৰ নিপিন্ধোঁ, এইটো মই গহনা পিন্ধিছোঁ, সেইটো মই আঙুলিটো তাত নিপিন্ধেই, দুটা আঙুলি তেনেকৈ নিপিন্ধেই, সেইটো মই মৰমত দিছে কাৰণে মই পিন্ধি আছোঁ। মোৰ কথাবোৰ তেনেকুৱা তাৰমানে বাস্তৱসন্মত, সেইটোৱে কথা। এতিয়া বৈকুণ্ঠ প্ৰিন্স পাঠকে অভিনয় কৰে, বক্তৃতা দিয়ে ডাঙৰ ডাঙৰ সভা সমিতিত, জাতীয় সংগঠন কৰে, সামাজিক সংগঠন কৰে,
তাৰ উপৰিও এতিয়া নতুনকৈ মুক্তকণ্ঠ বুলি এটা পডকাষ্ট অনুষ্ঠানো আৰম্ভ কৰিছে। ইমানবিলাক আপুনি কেনেকৈ মেনেজ কৰে, সময় কেনেকৈ দিয়ে গোটেইখিনি? চাওক, সঁচা কথা ক'বলৈ হ'লে মই ৰাতিপুৱা 5:30 4টাত উঠি যাওঁ। উঠি মই মৰ্ণিং ৱাক কৰিব যাওঁ। তাৰপিছত আহি মোৰ বাচ্ছাৰ লগত এতিয়া খেলোঁ। তাৰ মাজত মোৰ ভিডিঅ' এডিটিং থাকে নিজে বা কৰে? এতিয়া মই এডিটৰ বেলেগক দিওঁ, দীঘল ভিডিঅ' হ'লে। শ্বৰ্ট হ'লে মই নিজে কৰি দিওঁ। চ' আগতে অলপ কম ভিডিঅ' আছিলে বা কম ব্যস্ততা আছিলে, এতিয়া ব্যস্ততা থকাৰ কাৰণে সেইবিলাক মিলাব লাগে। কেতিয়াবা পত্নী সোনকালে ৰাতিপুৱা 5টাত গুচি যাব লগা হৈ যায়, তাই আৰক্ষী চাকৰি, গতিকে কেতিয়াবা ল'ৰাৰ একেবাৰে খোৱাৰ পৰা চাফা কৰালৈকে মোৰ দায়িত্ব থাকে, মানে কাপোৰ ধোৱা পৰ্যন্ত। কেতিয়াবা তাইৰো কাপোৰ ধুব লগা হয়। আমি ৱাশ্বিং মেচিন আছে যদিও আমি ৱাশ্বিং মেচিনটো বৰ বেছি ব্যৱহাৰ নকৰোঁ। কাৰেণ্ট যাব বুলি নহয়, এনেওতো কাৰেণ্টৰ বিল বহুত বঢ়াই দিলে বিজেপি চৰকাৰ অহাৰ পিছত, কমাম বুলি কৈ পেলাই। সেইটো বাৰু বেয়া কথা, কিন্তু কাৰেণ্টৰ বিল বুলি নহয়, আচলতে আমি শৰীৰটো সঞ্চালন কৰোঁ। আৰু কাপোৰটো যেতিয়া নিজেই ধুওঁ, মোৰ সৰুৰ পৰা অভ্যাস। আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া, আগতে জোতা চফা কৰিব লাগিব। মই খুব চাকচিক মানুহ, সেইটো চবেই জানে। মই ধুনীয়াকৈ থাকি ভাল পাওঁ। চ' বহুত কাম কৰিব লগা, কেতিয়াবা ঘৰ সাৰিব লাগে, কেতিয়াবা ভাত বনাব লাগে, কেতিয়াবা তাই বনায়, কেতিয়াবা মই বনাওঁ, কেতিয়াবা মোৰ কাপোৰ তাই ধুব লগা হয়, কেতিয়াবা মই জিন্সৰ পেণ্ট থৈ গ'লে তাই অসুবিধা পায়, মই ফোন কৰি কওঁ পটককৈ থৈ আহিলোঁ, তুমি ধুব নালাগে। সেইটো তাই ধুই দিয়ে, ময়ো তাইৰ কাপোৰ ধুই দিওঁ। যি বাথৰুমত ৰাতিপুৱা খুলি থৈ যায়, মোৰ আফচোচ নাই যে মই মানুহগৰাকীৰ পত্নীৰ কাপোৰ নুধুম, চব কৰি দিওঁ। আৰু সেইকাৰণে মোক চাগে আমি জানো নবৌ যথেষ্ট এটা ব্যস্ত থাকিবলগীয়া, ব্যস্ততাপূৰ্ণ চাকৰি হয়, অসম পুলিচত কৰে, গতিকে যথেষ্ট ব্যস্ত থাকিব লাগে। আপোনালোকৰ এটা কণমানিও আছে, গতিকে কণমানিটো বেছিকৈ চোৱা চিতা আপুনিয়ে কৰিব লাগে নে? মই কৰিব লাগে। আৰু আছে এগৰাকী ছোৱালী, তাইকো মই নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তাইক মই বেছি সময় ল'ৰা লৈ থাকিব নিদিওঁ। পঢ়াত তাই খুব ধুনীয়াকৈ পঢ়া শুনাত হেৰি কৰে, গতিকে মই তাইৰ পঢ়া শুনাৰ লগত বেছি গুৰুত্ব দিওঁ। মোৰ এটা ইচ্ছা আছে যে তাইও যদি ভাল মানুহ হয়, মোৰ ঘৰখনৰ পৰা ওলাই আহে, মোৰ ভাল লাগিব। মই অকল খেলিব সময়ত খেল, আৰু তহঁত দুটাই খেলি থাক ধুনীয়াকৈ, বাকী মই থাকোৱেই। আৰু আমাৰ এটা চিডুল আছে, আমি চিডুল মতে চলোঁ সদায়। ৰাতিপুৱা 9টা-10টা বজাত আমি ভাত খাই দিওঁ, নৰ্মেল ডেইজৰ কথা কৈছোঁ। 10টা বজাৰ পৰা 9টা বজালৈকে, মানে 9টাৰ পৰা 10টালৈকে ধৰা তাই ওলাই গুচি যায়, 10টাত অফিচ পাব লাগে। তেতিয়া ল'ৰাটো মই লৈ কিছুমান ভগৱানৰ নাম গাই পেলাই মই তাক খুৱাই মই 11টাত মোৰ কামৰ কাৰণে ওলাই যাওঁ। প্ৰায় মই সেইকাৰণে শ্বুটিঙতো মই আগতীয়াকৈ কওঁ যে এতিয়া বাচ্ছা হোৱাৰ পিছত মই 11টাতে যাব লগা হয়, গতিকে মই 11টা মানত ওলাই যাওঁ। দিনটো আৰু নাহোঁ, তাক চাই থাকোঁ CC কেমেৰাত, সি শুইয়ে থাকে। 2টামান বজাত উঠে, মাকে লাঞ্চ কৰিব আহোঁতে আকৌ অকণমান মাকৰ লগত থাকে, তাৰপিছতে আকৌ মাক গুচি যায়, আকৌ সি শুই যায়। তাৰপিছত আকৌ 5-6টা বজাত যেতিয়া আহে, মাক আহি যায়, তাৰপিছত মোৰ কেতিয়াবা ৰাতি 11টাও বাজে, কিন্তু প্ৰায় মই 9টা বজাত ঘৰত সোমাই, আমি 10টাত ভাত খাই শুই যাওঁ চব। আমাৰ সেইটো এটা চিডুল থাকে। আৰু কেতিয়াবা মোবাইল চোবাইল টিপিব লগা হয়, কোনোবাই বেয়া বেয়া কমেণ্ট কৰে, এইবিলাক চাই থাকোঁ, কিনো কৰিছে, কিনো লিখিছে, এইবোৰ চাই আমি অকণমান বিচনাতে আমাৰ এটা মজাক চলি থাকে। আৰু মই কৈ থাকোঁ, তেওঁ মোৰ কথাবিলাক ইমান এইবিলাক গুৰুত্ব নিদিয়ে বাৰু। তেওঁ ইমান মানে গুৰুত্ব নিদিয়ে, আৰু যে কি কৰা কৰি থাকা, তোমাৰ লাইফ, আৰু আমাৰ তেওঁৰ লাইফ, মোৰ লাইফ। গতিকে আমি খুব ধুনীয়াকৈ ঘৰখনত ফূৰ্তি ফাৰ্তাই চলোঁ। তাৰ মাজত মা দেউতাৰ খবৰ ৰাখিব লাগে, বা ভাগিনৰ খবৰ ৰাখিব লাগে, আৰু নন ষ্টপ 24 ঘণ্টা ফোনটো বাজিয়ে থাকে। জানেই মোৰ কামবিলাক, কোনোবা GMCHত ব্লাড লাগে, কোনোবাই ৰুম বিচাৰি পোৱা নাই, লখিমপুৰৰ পৰা গৈ বৈকুণ্ঠদা কম দামত ৰুম পায় নেকি ক'ৰবাত, আজি 2 দিনৰ কাৰণে আহিছোঁ, আকৌ সেইটো মেনেজ কৰিব লাগে। কোনোবা চিনাকি মানুহ হস্পিটেললৈ যায়, কোনখন হস্পিটেল ভাল সেইবিলাক ক'ব লাগে। এনেকুৱা ধৰণৰ গোটেই পৰিক্ৰমাৰ মাজত খুব এই কামবিলাক, ধৰক অভিনয় কৰিলোঁ, যিদিনা অভিনয় নাথাকে অন্য এটা কামত ব্যস্ত থাকিলোঁ। সাংগঠনিক কামতো ঘূৰিব লাগে, যিহেতু মই মুখ্য সাংগঠনিক দায়িত্বত আছোঁ। নদী নাৰী জাগ্ৰত শক্তি অসমৰ মই মুখ্য সচিব হিচাপে, চেয়াৰমেন হিচাপে কাম কৰি আছোঁ, তাতো ঘূৰিব লাগে। ডেইলি 2-3টা মানুহ কেছ আহে, সেইবোৰ মানুহ পঠাব লাগে। আপুনি আমুকত যাওক, তুমি আমুকত যোৱা, তুমি এইবোৰৰ ভিতৰত যেতিয়া ৰাইজৰ পৰা তইনো কি কৰিছ, তই কি হয়, এইবিলাক আৰু আল বাল কেলা যি দিয়ে মানে, আৰু তেওঁলোকে লিখে সেইবিলাক, আৰু এইবোৰতো লিখেই আজিকালি ল'ৰা ছোৱালী মুখে মুখে, বেয়া শব্দ আছেই আজিকালি। সেইবিলাক কেনেকুৱা ঘৰৰ সংস্কাৰী নাজানো আজি, আৰু সেই তাৰ মাজত জীৱনটো চলাই গৈ আছোঁ, গোটেইকেইটা কাম কৰি আছোঁ। ঠিক আছে, এইখিনিতে সুধিব বিচাৰিছোঁ, আপোনাৰ কথা বতৰা বা ফেচবুক পোষ্টেই হওক, টিভি টক শ্ব'ত কোৱা আপোনাৰ মন্তব্যই হওক, প্ৰায় বিতৰ্ক সৃষ্টি কৰে। বিতৰ্ক এতিয়া আপুনি ভাল পায় নে এয়া অনাকাংক্ষিতভাৱে সৃষ্টি হয়? চাওক, মইতো কথা কওঁতে মই যিবিলাক কথা কওঁ, মই ভাবিয়ে আহোঁ কথা ক'বলৈ। বিতৰ্ক কাৰ কাৰণে হয়? যিবিলাকে একচেপ্ট কৰিব নোৱাৰে,
আজি আপুনি মোক যিকেইটা কথা সুধিছে তাৰ মই উত্তৰ দিছোঁ উম, মোৰ কোনো ফেন ফ্লয়িং নাই মোৰ কোনো ফেন নাই উম, মই নিজেই নিজৰ মানুহ উম, মই নিজে সমাজ মই নিজৰ মাজতে আনন্দ ল'বো মই নিজৰ ভিডিঅ' চাই মই নিজে উপভোগ কৰোঁ উম, মোৰ নিজৰ কাম চাই মই নিজেই ছেটিছফাইড বেলেগ ছেটিছফাইড হৈছে নাই মোৰ মতলব নাই উম, মই মোৰ নিজৰ কাম কৰি যাওঁ উম, মোৰ কামৰ থ্ৰুৱেদি আনৰ বেয়া হ'ব নালাগে উম, মোৰ কামৰ থ্ৰুৱেদি আনৰ ঘৰত অশান্তি হ'ব নালাগে উম, মোৰ কামৰ থ্ৰুৱেদি আনৰ জীৱনত প্ৰভাৱ বেয়াকৈ পৰিব নালাগে উম। পৰিলে ভালকৈ পৰক কিন্তু মই মোৰ কামবিলাকলৈ মই নিজে ছেটিছফাইড বিতৰ্কটো কিয় হয় বুলি ভাবে বিতৰ্কটো এতিয়া কোনোবা মানুহে এতিয়া মই এনেকুৱা এজন মানুহ ক'ত পাবা এটা সমষ্টিত মই বিজেপি মানুহক ছাপৰ্ট কৰিছোঁ এটা সমষ্টিত কংগ্ৰেছৰ এফালে যদি মই লখিমপুৰ সমষ্টিত মানৱ ডেকাৰ কথা কৈছোঁ আনফালে নাওবৈচা সমষ্টিত জয়প্ৰকাশ দাসৰ কথা কৈছোঁ উম। এই ভাল মানুহ আদৰ্শ কি দুজন আপোনাৰ? ভাল মানুহ দুজন উম, আজি মানৱ 25-26 বছৰ বেলেগ MLA থাকিলে একো কাম কৰিব নোৱাৰে এতিয়া লখিমপুৰ টাউনলৈ যেতিয়া মই আহোঁ যেতিয়া মই গোটেই NL কলেজ যিখন এতিয়া নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় হ'ল তাৰ যিটো পৰিৱেশ উম, লাইটে চাইটে গধূলি সময়ত আহিলে তাত মই গুৱাহাটীত থকা নিচিনা লাগে উম, হয়নে হয়। প্লে'গ্ৰাউণ্ড আনিছে ক্ৰিকেট ফিল্ড আনিছে উম, ISBT বনালে অডিটৰিয়াম অডিটৰিয়াম বনালে তাৰপিছতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যিটো কিমান ধুনীয়াকৈ বনাইছে হয়তো কোনোবা মন্ত্ৰীয়েও বনাব পৰা নাই এনেকুৱা জেগাত তাৰপিছতে আপোনাৰ চাৰ্কেট হাউচ সেইটো চাৰ্কেট হাউচটো বাৰু ডাঙৰ ডাঙৰ মানুহৰ কাৰণে সৰু মানুহৰ কাৰণে নহয় দুখীয়া মানুহৰ কাৰণে নহয় বাৰু তথাপিও বনাইছেতো এটা ধুনীয়া লগা পৰিৱেশ হৈছে ফুড কৰ্ণাৰ বনাইছে যিটো আমাক লাগে ইউথ জেনেৰেশ্যনৰ কাৰণে বিধায়কজন অকণমান তেনেকুৱা লাগে বিধায়কজন পাৰ্চনেল লাইফ কি মোৰ মতলব নাই বিধায়কজন কোন দলৰ মোৰ মতলব নাই আমাৰ সমাজৰ কাৰণে কাম কৰিছে ডেটছ ৱাই ইজ এ গুড মানৱ ডেকা 100ৰ ভিতৰত 100 পাবলগীয়া MLA চাওক আপোনাকো যদি কাইলৈ MLA বা মুখ্যমন্ত্ৰী বনাই দিয়ে আপুনিও বহুত কাম আধৰুৱাকৈ থাকি যাব নোৱাৰে মিছা কথা মই এটা সংগঠন চলাওঁতেই মোৰ চুলি পকি যায় বুজি পাইছেনে তেনেস্থলত এখন অসম এটা সমষ্টি প্ৰত্যেকজন মানুহৰে মনটো বেলেগ বেলেগ মই যদি আজি লাইট এইটো মানৱ ডেকাই এইটো লাইট আনি এনেকুৱাটো লাইট লগাইছে মোৰ যদি ভাল লাগিছে আন এটাই ক'ম এইটো লাইট ভাল লগা নাই দেই অলপ বেকা হোৱাহেঁতেন এইটো ভাল লাগিলেহেঁতেন হয়নে 10টাৰ 10টা চবকে ছেটিছফাইড কৰিব নোৱাৰে গতিকে এতিয়া জয়প্ৰকাশ দাসৰ কথা কওঁ জয়প্ৰকাশ দাসো সাৱলীল এজন মানুহ খুব ধুনীয়া মই ভাবোঁ যে তেওঁ কাম কৰাৰ হেঁপাহ আছে বিপদে আপদে দেখিছোঁ তেওঁ মানুহৰ লগত কেনেকৈ থাকে তেওঁ যিমানে যি নহওক এটা ইমান ডাঙৰ পাৰ্টি কংগ্ৰেছ পাৰ্টিটো সৰু পাৰ্টি বুলি ক'ব নোৱাৰে ইমান ডাঙৰ পাৰ্টিৰ এটাত থাকি জনসাধাৰণৰ মাজত তেওঁতো বহুত ৰাজকীয় হিচাপে থাকিব পাৰিলেহেঁতেন তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনত NSY নিচিনা প্ৰেছিডেণ্ট হৈছে ইমান ডাঙৰ ডাঙৰ পষ্টত আছে ভাল ভাল মন্ত্ৰীৰ লগত একেবাৰে একেলগে উঠা বহা তথাপিও মুখ্যমন্ত্ৰীৰ লগতে কিমান ভাল আছিলে শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱৰ লগত তথাপিও এজন নৰ্মেল মানুহ সমাজৰ কাৰণে কাম কৰিব ইচ্ছা থকা মই ভাবোঁ তেওঁকো যদি দিয়ে ইউথৰ হিচাপে লখিমপুৰখনৰ কাৰণে ভাল দুটা সমষ্টি যদি ভাল হৈ যায় বাকী ৰঙানদী সমষ্টিটোতো ভৰত নৰে গোটেই শেষ কৰি দিলে গৰু এটা যেতিয়া বাহিৰলৈ এৰি দিয়ে আপুনি খৰালি নাওবৈচা সমষ্টি তেতিয়া নাওবৈচা সমষ্টি এতিয়াতো ৰঙানদী মানে কথাটো কি আৰু আমাৰ সমষ্টিটো আমি যোনটো সমষ্টি গৰু এটা যদি আপুনি এৰি দিয়ে সেই গৰুটো গধূলি হ'লে ঘৰলৈ ঘূৰি আহে কিন্তু 4 বছৰ এবছৰ থাকি আৰু ভৰত নৰ সেই সমষ্টিলৈ ঘূৰি নাহিল চৰাই এটা যদি ওলাই যায় সন্ধিয়া সি সদায় তালৈ ঘূৰি আহে কিন্তু ভৰত নৰ আৰু ওলাই মানে ঘূৰি নাহিল এনেকুৱা বিধায়ক পাবলৈ কাৰণে বহুত বেয়া কপাল লাগে মানে আমি খুব বেয়া কপাল গতিকে মই ভাবোঁ যে ৰঙানদী সমষ্টিটো ভাল মানুহ লাগে যি সমাজৰ কাম কৰে আজিকালি আকৌ সেইটো কথা নহয় আজিকালি চবতে পইচাৰ পাৱাৰ কোনে পইচা বিলাব পাৰিছে কোনে কি কৰিব পাৰিছে কোনে কাক কিমান টকা দিব পাৰিছে এতিয়া আপুনি সমাজৰ কাৰণে মাতি থকা মানুহবোৰ বেয়া বুজি পাইছেনে আপুনি যদি ইটো দল আহিছে নমস্কাৰ দেই টকা 1 লাখ লৈ যাওক খুব ভাল পায় এই একদম হিৰ'ই আৰু যদি আপুনি কৈছে যে মই যাম অনুষ্ঠানটোৰ লগত আছোঁ আপোনালোকৰ লগত আপোনালোকৰ দুখ দুৰ্গতিৰ কথা মই মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিম আপোনালোকৰ সুখ আনিবৰ কাৰণে চেষ্টা কৰিম সেইবোৰ মানুহ বেয়া টকা লাগিব ষ্টাইল লাগিব গাড়ী লাগিব কাৰ কিমান টকা মণিকুমাৰ চুব্বাই লখিমপুৰৰ এই ৰঙানদী সমষ্টিটো পইচা দি চেছ কৰি পেলালে SR চুব্বাই কি কৰিলে একোৱেই নাই কৰা সমষ্টিটোত এটা সংঘ নাই ভাল এটা আটক ধুনীয়া নামঘৰ নাই ৰাণাবাৰীত এটা নামঘৰ বনাইছে ৰাইজে বনাইছে আৰু 2 টকা চৰকাৰে অনুদান দিছে হিমন্ত বিশ্ব শৰ্মা সেইটো এক্সট্ৰা ফাণ্ডৰ পৰা আহিছে পইচা বা MP ফাণ্ডৰ পৰা আহিছে অসম দৰ্শনৰ আৰু যদি দিছে নাই নাজানো দেই মই যিমান দূৰ জানো কিন্তু ৰাইজে কৰা বুলি মোৰ এইটো সম্যক জ্ঞান নাই কিন্তু এটা কথা জানো যে ৰাইজে পইচা তুলি নামঘৰটো বনাইছে আৰু MP মহোদয়ে যথেষ্ট কাম কৰিছে যিমানখিনিলৈকে পাৰে গতিকে গোটেইবিলাক চাবলৈ গ'লে ৰঙানদী সমষ্টিটো আমি খুব পিছ পৰি আছোঁ
ৰঙানদী সমষ্টিৰ মানুহখিনিক মই কওঁ যে ভোটত পইচাত বিক্ৰী নাযাব। উম, কোনো প্ৰাৰ্থীৰ পৰা আপোনালোকে পইচা নল'ব। আপোনালোকে এজন শুদ্ধ সচেতন ব্যক্তিক ভোট দিয়ক, তেতিয়াহে ভৱিষ্যত প্ৰজন্মটো আগুৱাই যায়। আজি মানৱ ডেকাহঁতে যেনেধৰণে কাম কৰি আছে, উম, বহুত কাম কৰিছে তেওঁলোকে, আৰু বহুত আছে। ৰূপক শৰ্মাই কাম কৰি আছে নগাঁৱত, দেখিছোঁ উম, ধুনীয়া হৈছে নগাঁওখন, একদম যিটো চকুত পৰে মই এইটো কৈছোঁ দেই। আৰু ৰাস্তাবিলাক খুব বিজেপি চৰকাৰৰ দিনত ধুনীয়া হৈছে, তাকতো ছাপোৰ্ট কৰিব লাগিব। বৰদোৱাখনক ধুনীয়া কৰিলে, উম, বাংলাদেশী মুক্ত কৰিলে, যিটো কংগ্ৰেছ চৰকাৰে বহুত দিন কৰিব নোৱাৰিলে। আক্ষেপ আছে, উম, বাকী কংগ্ৰেছ চৰকাৰেও ভাল কাম কৰিছে, নাই কৰা বুলি কোৱা নাই। বহু কংগ্ৰেছৰো ভাল মানুহ আছে। উম, গতিকে সেই তেনেকুৱা আৰু মোৰ কিছুমান সপোন আছে, সেই সপোনবিলাকক যাতে মই বাস্তৱ কৰিব পাৰোঁ, চেষ্টা চলাই আছোঁ। ধন্যবাদ জনাইছোঁ। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি এজন অভিনেতা আছিলে। অভিনেতা হিচাপে আপুনি যথেষ্ট ব্যস্ত থাকিব লাগে। তাৰপিছতো আপুনি অসমীয়া যুৱ মঞ্চৰ দৰে এটা জাতীয় সংগঠনৰ গুৰু দায়িত্ব বহন কৰিছে। তাৰ উপৰিও আপুনি নিজাববীয়াকৈ আৰম্ভ কৰিছে বুলি ক'ব পাৰি নদী আৰু নাৰী জাগ্ৰত শক্তি অসম। গতিকে আপুনি অভিনেতা হৈ থকাৰ পিছতো, আপোনাৰ এটা সুন্দৰ জীৱনশৈলী বা আপোনাৰ এটা বৃত্তি থকাৰ পিছতো আকৌ আপুনি যে এই সংগঠন কৰিবৰ বাবে আগবাঢ়ি আহিল, ইয়াৰ কাৰণ কি? কিছুমান বস্তু দেখিলে তাৰমানে মনটোৱে সহ্য নহয়। উম, যেতিয়া এজন মানুহে বিয়া পতাৰ পিছত 1 বছৰ 2 বছৰ থকাৰ পিছত বাচ্ছা এটা হোৱাৰ পিছত যেতিয়া মানুহজনীক কয় তুমি ঘৰলৈ যোৱাগে উম, বাচ্ছাটো লৈ, তেতিয়া সেই মানুহজনীৰ অৱস্থাটো কেনেকুৱা হ'ব পাৰে? উম, তুমি আৰু তোমাৰ ঘৈণীয়ে কাজিয়া লাগিবা, হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হ'ব, প্ৰেম উম, সম্পৰ্কীয় অবৈধ প্ৰেম সম্পৰ্কীয় কাজিয়া হ'ব, উম, তাৰ ফল কোনে ভোগে? বাচ্ছাটোৱে। উম, সেই শিশুকেইটাৰ কথা চিন্তা কৰি ক'ৰবাত মোৰ এটা ইচ্ছা আছিল যে তেওঁলোকক প্ৰটেক্ট কৰিব কিয়। উম, এইবোৰ কাম কিন্তু মোক বহুতেই কয়, বহুত ডাঙৰ ডাঙৰ অফিচাৰে কয়, চৰকাৰৰ মানুহ আছে, সখী আছে, উম, কিবা আছে। আমি মাত নামাতালৈকে কাম নহয়। উম, কিছুমানেতো দম্ভালি মাৰি কয় কৰিমেই, উম, প্ৰেম কৰিমেই, অবৈধ প্ৰেম কৰিমেই বুলি দম্ভালি মাৰি কয়। উম। আপোনাক আমি তাকে সুধিব বিচাৰিছোঁ, বৈকুণ্ঠ প্ৰিন্স পাঠকৰ অবৈধ প্ৰেমৰ প্ৰতি ইমান খং কিয়? হা, ক'ৰবাত হৈ থাকিলে কোনোবা ৰুমত বা কাৰোবাৰ গাড়ীত যদি অবৈধ প্ৰেম হৈ থকা দেখে, অবৈধ বৈকুণ্ঠ প্ৰিন্স পাঠকে নদী আৰু নাৰী জাগ্ৰত শক্তি লগাই হুলস্থুল লগাই দিয়ে, মেডিয়া চেডিয়া মাতি দিয়ে। নাই নাই ইয়াৰ শুন, কাৰণ কি? সেইটো মানে কি, উম, মোৰ সেই প্ৰেমিক প্ৰেমিকাসকলৰ ওপৰত একেবাৰে খং নাই। উম, কোনোবাই প্ৰেম কৰিছে ব্যক্তিগত কথা, উম, কোনোবাই কাৰোবাক ভাল লাগিছে ব্যক্তিগত কথা। উম, তোমালোকৰ কাৰণে যে এটা বাচ্চা, উম, এটা শিশুৰ ভৱিষ্যত নষ্ট হৈ আছে। উম, এখন ঘৰত যেতিয়া কেনা লাগি যায় উম, হাজবেণ্ড ৱাইফৰ মাজত, গোটেই পৰিয়ালটো শেষ হৈ যায়। উম, এফালে ছোৱালীজনীৰ মাক, ছোৱালীজনীৰ বায়েক, ছোৱালীজনীৰ এটা বদনাম আহি গ'ল, ছোৱালীজনীৰ ভনীয়েক, ছোৱালীজনীৰ ককায়েক, উম, হয়নে? উম, বাচ্ছাটোৰ কথা আছে। এইফালে ল'ৰাৰ মাকে যদি ভাবে যে বোৱাৰীজনী ভালে আছিলে, মোৰ ল'ৰাটোহে বেয়া, মাকে বাধ্যত পৰি যায়, ল'ৰাটোক একো ক'ব নোৱাৰে, উম, গোটেইখন খেলি মেলি হৈ গুচি যায়। উম, বুজি পাইছেনে? উম, মানে এই গোটেই কথাবোৰ চিন্তা কৰি শিশুৰ সুৰক্ষা, ভৱিষ্যত সুৰক্ষাৰ কাৰণে, সমাজখন সুস্থিৰ কাৰণে আমি এইবিলাকত মাত মাতোঁ। আমাৰ ব্যক্তিগত শত্ৰুতা কাৰো লগত নাই। মোক বহুতে ফোন কৰি কয়, উম, আপোনাৰ মানুহে মোক আমুক কৰিলে। মই নকৰোঁ। উম, মই এখন কমিটি প্ৰত্যেক জিলাই জিলাই বনাই দিছোঁ, উম। নীতি নিয়ম বান্ধি দিছোঁ। আমি বস্তুটো দৃষ্টিগোচৰ কৰাই দিওঁ চৰকাৰক বা প্ৰশাসনক। আমি যেতিয়া সামাজিকভাৱে কওঁ অবৈধ প্ৰেম বুলি, কিন্তু এডাল্টাৰী এক্টটো চেঞ্জ হোৱাৰ পিছৰ পৰা সেয়াটোতো বেআইনী হৈ থকা নাই। চাওক, মানে কি ক'ম আৰু, উম, যিবিলাক বস্তু আপুনি, যিটোৱে সমাজৰ বেয়া কাম কৰিব পাৰে, সেইটো যিমানেই আইন নাথাকক আমি কৰিবলৈ নিদিম। অসামাজিক অসামাজিক কাম, অসামাজিক অসামাজিক কাম, কোনোবাই অসামাজিক কাম কাৰ কাৰণে দিছে? এইটো এডাল ল'ৰা ছোৱালীৰ কাৰণে দিছে। উম, বিয়া পাতিছ কিয় তেতিয়াহ'লে? উম, যদি আকৌ বেলেগৰ লগত প্ৰেম কৰিবলৈ যাওঁ, উম, প্ৰেম কি হওক, কাৰোবাৰ ভাল লাগিছে, কফি খাব পাৰা। উম, আমিওতো মতা মানুহ, উম, কফি খাব পাৰা, আমি আপত্তি কৰা নাই না। উম, ল'ৰা ছোৱালী এৰি ল'ৰা ছোৱালী ঘৈণীক কবি ঘৰলৈ যাগে, এইটো কেনেকুৱা কথা? উম, ঠিক আছে, তোমাৰ যদি থাকিব মন নাই, কাৰোবাৰ ঘৈণীয়েক বেয়া থাকিব পাৰে, গিয়েকো বেয়া থাকিব পাৰে, উম, নিমিলিব পাৰে এখন সংসাৰ, তেতিয়া এটা কাম কৰিব পাৰে, ডিভ'ৰ্চ কৰি লওক, ডিভ'ৰ্চ কৰি যিখিনি প্ৰাপ্য তেওঁ দি দিয়ক, তেওঁ উম, এষ্টাব্লিছ কৰাই দিয়ক, তেওঁ এৰি দিয়ক, কথা নাই। উম, আমি সেইটোতো সোমোৱা নাই। উম, তুমি ডিভ'ৰ্চো নিদিবা, একো নকৰিবা, পটককৈ বেলেগ এজনী বিয়া পাতি লৈ আনিবা, প্ৰেমো কৰিবা, ঘৰত উৎপাত কৰিবা, মহিলাগৰাকীক মাৰিবা, নহ'লে মহিলাগৰাকীয়ে পুৰুষগৰাকীক অত্যাচাৰ কৰিবা, মহিলাগৰাকীয়ে থানাত উল্টা পুল্টা কেছ কৰি পুৰুষজনক হেৰাছমেণ্ট কৰিব, উম, সেইটো কেনেকৈ হ'ব? উম, এই শক্তি আৰু বৃদ্ধি হ'ব, অনাগত দিনত এই শক্তি আৰু বৃদ্ধি হ'ব। মইতো আজিকালি কমকৈ চাওঁ, আমাৰ সভানেত্ৰী ছেক্ৰেটেৰী আছে, খুব ষ্ট্ৰং মানুহ তেওঁলোক,
অনাগত দিনত আৰু কেনেকুৱা আৰু কৰিব আমাৰ লাগিব? পৰিকল্পনা আছে, আমি প্ৰতিখন গাঁৱত যাম, প্ৰতিটো অঞ্চলত যাম, উম, প্ৰত্যেকটো সমষ্টিত যাম আমি। উম, তেনেকৈ আমি চিন্তা চৰ্চা ৰাখিছোঁ। চৰকাৰৰ সহযোগিতা লাগিব। মুখ্যমন্ত্ৰী এখন আইন আনি দিয়াৰ পিছত আমাৰ কিছু সকাহ হৈছে। আমি বাৰে বাৰে আন্দোলন কৰিছিলোঁ ইয়াৰ ওপৰত, আমি মেমৰেণ্ডাম দিছিলোঁ। গতিকে মুখ্যমন্ত্ৰী এই আইনখন অনাৰ বাবে মই তেওঁক স্পেচিয়েলিও হোৱাটছআপ যোগেও মই ধন্যবাদ দিছোঁ, ফেচবুক যোগেও ধন্যবাদ। যিটো ভাল কোনখন আইনৰ কথা কৈছে? এই যিটো এবাৰ বিবাহ কৰা মানুহে আইনী অ', ডিভ'ৰ্চ নোহোৱাকৈ আকৌ বিয়া পাতিব নোৱাৰে, 7 বছৰ জেল। গতিকে এইটো খুব ভাল কাম হৈছে। সেইটো আগৰ পৰাই আছিলে। নহয়, সেইটো আগৰ পৰা থাকিলেও সেইটোৱেতো কথা, আগৰ পৰা থকা বস্তুটো আকৌ পুনৰাই কিছু সংযোজন কৰা হৈছে। ক'ৰবাত সংযোজন নকৰিলে আইনখন মানে এনেকৈ নহ'লহেঁতেন। কাৰণ মুখ্যমন্ত্ৰী এজনে বহুতে কয় মোক আইনখন আগৰ পৰা আছে, আমুকহে কৰিলে, ফুলজাৰি মৰা কথাহে ক'লে, হিমন্তৰ এইবিলাক হেৰি বোলে ৰাজনীতি ভোট পোৱা কাম, সেইটো নহয়। এইবোৰ এনেই ফুংফাং কথা কৈ লাভ নাই। ক'ৰবাত সংশোধনী কৰিছে, ক'ৰবাত কিবা আছে, আইনখন এতিয়ালৈকে আমি পোৱা নাই কেনেকৈ কি কৰিছে, কিন্তু এইখনে ছেফ কৰিব। 7 বছৰ কাৰাদণ্ড হ'ব বুলি যিহেতু দিছে, সেইটো একশ্যনটো সোনকালে হ'ব। এতিয়া কাৰণ মুখ্যমন্ত্ৰী এজনে ঘোষণা কৰিছে, তাতে হিমন্ত বিশ্ব শৰ্মা, সেইটোতো কেতিয়াও নেৰিব। গতিকে মই ভাবোঁ যে তেওঁ এটা মানে ছিষ্টেম আছে, মই যিমান দূৰ যাওঁ কৰিম বুলি ভাবিলে কিন্তু কৰিব। যেনেকৈ একে ৰাতিৰ ভিতৰত বাল্য বিবাহ কৰা গোটেই মানুহ সুধি দিছোঁ, উঠাই দিছে। আপোনাৰ দৃষ্টিত বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? নহয়, তেনেকৈ আপুনি জনপ্ৰিয়টোতো জনপ্ৰিয়টোতো তেওঁ বহুত জনপ্ৰিয়, সেইটো মই কওঁ বা বেলেগে কওক সেইটো বেলেগ কথা। জনপ্ৰিয়টোতো হয়েই, তেওঁ একচেপ্ট কিমানে কৰে সেইটো ডাঙৰ কথা। মুখ্যমন্ত্ৰী ছাৰ, কাৰণ তেওঁ যিবিলাক দপ্তৰৰ বিভাগ লয় সেইবিলাক দপ্তৰ তেওঁ খুচিমতে মানুহে পাই যায় কাৰণে হয়তো তেওঁ জনপ্ৰিয় হৈ আছে। আমাৰ ক্ষেত্ৰত কোনো জনপ্ৰিয় নাই। আমি ভাল পোৱা ভাল আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি যদি মই সুধোঁ? খুব তেওঁ তেখেতৰ কাম কাজ কৰ্মশৈলী? মই এটা কথা সদায় ভাবোঁ যে সদায় মানুহজনে সভা কেনেকৈ কৰে, এইটো মানে মোৰ তেওঁক সুধিব ইচ্ছা আছে। মানে কি খায়, মানে এনেকুৱা গুণ আছে হিমন্ত বিশ্ব শৰ্মাৰ গাত যে ডেইলি সভা কৰে। ৰাতিপুৱা 8টা বজাত মোবাইলটো খুজিলে হিমন্ত বিশ্ব শৰ্মা লাইভ থাকে। আকৌ অলপ হেলিকপ্টাৰতে যেনিবা গ'ল, আধাটো গাড়ীতে যাব লাগে। কথাখিনি আজি মই আপোনাৰ লগত কৈ আছোঁ, মোৰ এতিয়া পেট বিষাই গৈছে কথা কওঁতে কওঁতে। তেওঁতো চিঞৰি মাইক্ৰফোনত কথা কয় ডেইলি। মই মানে এই বস্তুটো দেখি মই মানে ভাবি আছোঁ যে সেই একেটা কথা কিন্তু আমিও ভাবোঁ যে বৈকুণ্ঠ দাই কেনেকৈ কৰে। চিৰিয়েলতো আহি আছে, অসমীয়া যুৱ মঞ্চতো ভাষণ দি আছে, নদী নাৰীতো দি আছে, শংকৰ সংঘতো ভাষণ দি আছে, টিভি টকশ্বতো ওলাই আছে, কেনেকৈ কৰি থাকে? নহয়, সেইটোৱে মানে কি হয়, কামৰ স্পিৰিটটো আচলতে আপুনি মানে মোৰ কি হয় জানেনে, মই যেনেকৈ এতিয়া ক'ৰবাত ওলাই যোৱা লগে 10জন মোক ভাল পোৱা মানুহ আহে নহয়, আহি যে কয় বাবা এইটো ক'বা। অলপ দিনৰ আগত আৰ্য বিদ্যাপীঠ কলেজৰ এগৰাকী প্ৰবক্তা, তেখেতে মোক লৈ বহুত সময় চাই পেলাই অলপ কিছুমান প্ৰফেচৰৰ কিছুমান গুণ আছে, আপুনি চাবচোন, ডক্টৰৰ কিছুমানৰ গুণ আছে, পটককৈ কথা নকয়, খুব সাৱলীলভাৱে যে কয় কথাটো, মানে তেতিয়া ভাবোঁ যে ক'ৰবাত জীৱনত কিবা এটা কাম কৰি আছোঁ আৰু খুব স্পিৰিট পায় সেইবিলাকৰ পৰা। ঠিক হিমন্ত দাও মই ভাবোঁ, মইতো আগৰ পৰা দাদা বুলিয়ে যিমানবাৰ পাইছোঁ মাতিছোঁ তেনেকৈ, মৰমতে মাতোঁ, মৰমো লাগে মানুহজনক ভাল কামত, বেয়া কামততো নালাগিবই। গতিকে এতিয়া কাৰ্বি আংলঙৰ ঘটনাটোক লৈ মই মুখ্যমন্ত্ৰীৰ স্থিতিক অসন্তুষ্টি। বাচ্ছা এটা যে ঢুকালে GMC এইবিলাক মানুহে পাহৰি গ'ল, সেইটোক লৈ মই মুখ্যমন্ত্ৰীৰ কামত অসন্তুষ্টি। আদাৰৱাইজ মই বৰদোৱা কৰিছে মই সন্তুষ্টি, বৰপেটা সত্ৰ এয়া কৰিছে মই সন্তুষ্টি, মাজুলীত অসমীয়া বহিৰাগত মাটি কিনিব নোৱাৰে সন্তুষ্টি, হয়নে? এইখন আইন আনি দিছে সন্তুষ্টি, হয়নে? আদানীক আম্বানীক মাটি দি দিলে অসন্তুষ্টি। গতিকে আমি তেখেতৰ অনুৰাগী, কিন্তু আমি অন্ধভক্ত নহয়। তাৰমানে ভালটো সদায় হিমন্ত বিশ্ব শৰ্মাক ভাল ডাইনেমিক মানুহ। চমুকে যদি অন্ধভক্ত আৰু অনুৰাগীৰ মাজৰ পাৰ্থক্য? অন্ধভক্ত মানে কি আৰু, অন্ধভক্তখিনি আৰু জানেই আৰু, তেওঁলোকে বেয়া কৰিলেও ভাল কৰিলেও ভাল বুলি এনেকুৱা এটা ক্লু উলিয়াই দিব, মানে তেওঁলোকৰ মতে। সিদিনাটো এজনে মোক টকশ্বত কৈছে শংকৰদেৱৰ অস্তিত্ব কি বোলে। এতিয়া যদি সেই কথাটো যদি বেলেগ এজন ধৰ্মাৱলম্বী মানুহে ক'লেহেঁতেন, তেওঁতো আজি জেল খাই থাকিলেহেঁতেন। কিন্তু তেওঁ কৈ দিছে টকশ্বত, প্ৰমাণ আছে কিন্তু মোৰ লগত, শংকৰদেৱৰ অস্তিত্ব নাই বুলি কৈছে। কিমান বেভিচাৰী হ'ব লাগিব, সেই তেনেকুৱা কথা। গতিকে মোৰ দৃষ্টিত কেনেকৈ কাম কৰে মই সেইটো ভাবোঁ। ভাল মানুহ, ভালকৈ কাম কৰি যাওক, ভাল কামত সদায় আছোঁ। বেয়া কামবিলাক আইনে চাব, বিৰোধী দল আছে তেওঁলোকে চাব, জনসাধাৰণ আছে, যদি বেয়া লাগিছে ভোটটো
হিমন্ত বিশ্ব পক্ষত নিদিয়ে আৰু হয়। যদি ভাল লাগিছে হিমন্ত বিশ্ব পক্ষত দিব। আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এজন অভিনেতা হিচাপে অসমৰ ৰাইজে আপোনাৰ কি দেখা পাব নতুন বছৰত? নতুন এখন চিনেমা কৰিছোঁ, 2খন চিনেমা কৰিছোঁ, নামটো মই নকওঁ। উম, ৰাইজে হলত ভাল পাৰফৰ্মেঞ্চ পাব বুলি মই আশা ৰাখিছোঁ। নামটোতো ক'ব পাৰে, কাহিনীটো নামটো মই নালাগে বাৰু। নকওঁ কাৰণ নামটো আপুনি কৈ মূল দিলে নায়ক, আপুনি ছাছপেন্সটো। নায়ক। মই নায়ক নহয়, মই নায়ক হ'ব পৰা মোৰ গুণ নাই, মই নায়ক উম, নহওঁ। 2খন চিনেমা আহিব, ৰাইজে মই ভাবোঁ যিমানখিনি ওলাইছোঁ ৰাইজে উম। খুব সন্তুষ্ট পাব যদি চিনেমাখন চায়। বহাগ সময়ত বিহুৰ গম পাই আগতে যাব। আগে আগে আহিবনে? একজেক্টলি বহাগ বিহু আগে আগে আহি যাব। আপোনাক প্ৰায়ে টিভিৰ টক শ্ব'ত দেখা পাওঁ বিশ্লেষক হিচাপে বিভিন্ন বিষয়ৰ ওপৰত। কেতিয়াবা এনেকুৱা হয় নেকি যে আপোনাৰ যুক্তি বা তৰ্ক কোনোবাই কাটিব নোৱাৰি পেলাই আপোনাক ব্যক্তিগতভাৱেও আক্ৰমণ কৰিছে? এইটো কৰিয়ে থাকে। উম, যিবিলাক মানুহৰ মগজু শিক্ষাগত অৰ্হতা নাথাকে, উম। যিবিলাকে বিষয়ৰ ওপৰত অধ্যয়ন নকৰাকৈ টক শ্ব' কৰিবলৈ যায়, সেই মানুহবিলাকে তেনেকুৱাই কৰে, ব্যক্তিগত আক্ৰমণ কৰে। এদিন দেখিলোঁ আপোনাৰ নামটো লৈ খুব বিতৰ্ক কৰি আছে, আপোনাক গালি পৰা নিচিনাই কৰিছে, বৈকুণ্ঠ প্ৰিন্স গালি শব্দটো লৈ পেলাই। পাৰিবলৈ বাৰু দম নাই, হাঁহিয়েই কৈ আছে। উম, আচলতে আগত যিখিনি কথা কৈছিলোঁ কাটি দিছে, পিছত দিয়াখিনি কাটি দিছে, নিজৰ প্ৰফাইলত দিছে, উম, ভাইৰেল হৈছে। মোৰ নাম কি থওঁ এইটো মোৰ নিজৰ লগত কথা। মই এইটো আঁতৰাই পেলাই আৰু 10টা তেনেকুৱা লগাইও দিব পাৰোঁ, এইটো মোৰ ব্যক্তিগত কথা। তাত কোনেও হকা বাধা দি লাভ নাই, আৰু এইবিলাক কথা মূৰ্খহে পাতে তাৰমানে। চ' যাৰ জ্ঞান নাই সি লোকৰ নামৰ পিছত দৌৰি থাকে। এইবিলাক হ'লে আপুনি ভূক্ষেপ নকৰে? একদম খাতিৰ নকৰোঁ। ইয়াৰ পিছত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপোনাৰ বিভিন্ন কথা বতৰা বা মন্তব্যই প্ৰায় বিতৰ্ক সৃষ্টি কৰে। এই বিতৰ্ক আপুনি আপোনাৰ মানে অনাকাংক্ষিতভাৱে হয়নে, নে বিতৰ্ক আপুনি ইচ্ছা কৰিয়ে কৰে? মই কোৱা কথাবিলাক কাৰোবাৰ বাবে পজিটিভ, কাৰোবাৰ বাবে নিগেটিভ। গতিকে যিবিলাকে বেয়া পায় সেইবোৰ বিতৰ্ক হৈ যায়, আচলতে কৰোঁ বুলি নকৰে। কৰোঁ বুলি নকওঁৱেই তেনেকৈ, কিয়নো ক'ম। গতিকে যিবোৰ কথা মানুহৰ মাজত গুচি যায়, হয়তো কোনোবা ভুল বুজাবুজি হৈ এনেকুৱা এটা বিৰূপ ৰূপ পাই পেলাই এই নতুন শব্দ বিতৰ্ক হৈ যায় আৰু। দুদিনমানৰ আগতে আপোনাৰ ফেচবুক পেজত দেখিলোঁ আপুনি নিজেই ভিডিঅ' প্ৰস্তুত কৰি কৈছে কোনোবা এজনৰ ঠেং ভাঙি দিম বুলি কৈ আছে। সাধাৰণতে আমি জানো জীৱ জন্তুৰে ঠেং থাকে, তেনে ক্ষেত্ৰত আপুনি কোনোবা এজন মানুহক ঠেং ভাঙি দিম বুলি কৈ আছে, কেনেকুৱা কথা এইটো? নহয়, যেতিয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ, আহোমৰ ৰাজধানী শিৱসাগৰৰ বিষয়ে কোনোবাই মন্তব্য প্ৰকাশ কৰিব, তাকো কোনোবা ঘটিৰাম বাতিৰাম মানুহে, গতিকে তেওঁকতো তেনেকেই ক'ব লাগিব। শিৱসাগৰখনক সলনি কৰিব লগা হ'লে আমিবোৰ আছোঁ নহয়, মানুহ চব আছে। তাতে বহুত মানুহ আছে শিৱসাগৰক কেনেকৈ সৌন্দৰ্য বৰ্ধন কৰিব, শিৱসাগৰ কেনেকৈ ৰাখিব, তাতে আমাৰ অসমীয়া মানুহখিনি জীয়াই আছে। তেওঁলোক ধুনীয়াকৈ জীয়াই আছে, তেওঁলোকে জাতিৰ কাৰণে অৱদান আছে। শিৱসাগৰৰ নিচিনা এখন ঐতিহ্যমণ্ডিত ঠাইক কোনোবা যেতিয়া মানুহে আৰু চেঞ্জ কৰিম বুলি ক'ব, তাকো যাৰ সমাজৰ প্ৰতি, অসমীয়া জাতিটোৰ প্ৰতি একো অৰিহণা নাই, তেনেকুৱা মানুহৰ কথা আমি তেনেকেই কওঁ। আপোনাৰ আপত্তি ক'ত তাত? সেইটো এতিয়া আপত্তি নহয়, এইবিলাক হাতে কামে চলিব তেনেকৈ হ'লে। ইয়াত আপত্তি বুলি প্ৰশ্নই নাই, ইয়াত আপত্তি বিপত্তি এইবিলাক প্ৰশ্নবোধক নাই। সেইবিলাক কৰিবলৈ দিয়া নহ'ব অসমত, কিয় দিম? আমি জীয়াই থকালৈকে এইবিলাক নহ'ব নহয়। হ'লে দেখোন আমি চিধা লগাই দিওঁ, বাধ্য হৈ গ'ল নহয়। ৰাজনীতিৰ দলত আহি দুদিন পিছত গুচি যাব লগা হ'ল। গতিকে অসমীয়াৰ যিটো পাৱাৰ, যদিও আৱেগিক জাতি, কিন্তু ক'ৰবাত কিন্তু আছে 17 বাৰ 18 বাৰকৈ মোগলক পৰাস্ত কৰা জাতি হয় অসমীয়া। গতিকে আমি আছোঁ, জীয়াই আছোঁ, চব নিজৰ নিজৰ জেগাত জীয়াই আছে আমাৰ মানুহবিলাক। সময়ত চব গোট খাই যাব। আমি জানো যে আপুনি জুবিন গাৰ্গদেৱৰ অতি ঘনিষ্ঠ আছিল। জুবিন গাৰ্গদেৱে কৈ গৈছিল যে পথাৰো আমাৰ, বজাৰো আমাৰ। এই প্ৰসংগত আপুনি কি ক'ব? পথাৰ আমাৰ বৰ্তমান অসমখন সেই দিশে গৈ আছে বুলি ভাবেনে? নাই। পথাৰ আৰু বজাৰ দখল ক্ষেত্ৰত মই বহুত চেষ্টা কৰিছোঁ, কিন্তু আমাৰ ল'ৰাবিলাকক লৈ কাম কৰিব নোৱাৰি। মই নিজেই ৰাস্তা কাণত বহি আদৰ্শ দেখুৱালোঁ। এদিন দুদিন নহয়, 1 মাহ ধৰি বহি দিছোঁ মই। ৰাতিপুৱা মই নিজেই যাওঁ তেওঁলোকৰ লগত চব্জি আনিব, তথাপিও বজাৰ ধৰি ৰাখিব নোৱাৰে, কাম নকৰে। আৰু মোক কালি সিদিনা এজনে ইটিকিং কৰি লিখিছে, আপোনাৰ পাচলি বজাৰখন কি হ'ল? মই পাচলি বজাৰ কৰি মই পইচা ল'ব যোৱা নাই, মই আদৰ্শ দেখুৱাবলৈ গৈছোঁ যে মই গ'লে আৰু দুজনমান আহক। মই ঘৰত দিনত 11টা বজাত উঠিলেও মোৰ পেট চলি থাকিব, 2টা বজাত আকৌ শুই দিলেও মোৰ পেট চলি থাকিব, কিন্তু মই নৱপ্ৰজন্মটো আদৰ্শ হিচাপে মই দেখুৱাব বিচাৰোঁ। লাভ নাই, নাযায় কাম কৰিবলৈ, লাজ কৰে। আপুনি তাত ৰেপিড' চালক হওক, গুৱাহাটীতে মই কৈছোঁ, যিহেতু মই গুৱাহাটীতে বেছিভাগ থাকোঁ, বা জমেট' বয়ে হওক, পাচলি বেপাৰীয়ে হওক, মাছ বেপাৰীয়ে হওক, কুকুৰা মুৰ্গী দোকানীয়ে হওক, অসমীয়া মানুহ বহুত কম আছে। এইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা।
ল'ৰাবোৰ ওলাই নাহে। মই সদায় কওঁ যে চানাৱালাটোৰ পৰা সকলোখিনি কাম কৰিবলৈ 10জন ল'ৰা ওলাই আহিলে মই লগত ৰৈ দিম, উম, লাভ নাই। পথাৰ আমাৰ, বজাৰ আমাৰ। জুবিন দায়েও সেইটো পস্তাই থৈ গৈছে। ৰবীন আৰ্মি সফল হ'ব বুলি আপুনি ভাবেনে? মোৰ শুভকামনা আছে। উম, ভাল কামত আমি সদায় সহযোগিতা কৰিম। মানস উম, ৰবীন্দ্ৰ আপুনি দেখিছে মই ফেচবুক উম, পোষ্টত মই নিজে পষ্ট কৰিছোঁ, ৰাইজে যথেষ্ট সঁহাৰি দিছে। এটা ভাল কাম কৰিবলৈ গৈ আছে, যিটো ভাল কামত আমাৰ সদায় সহযোগিতা থাকে। ধন্যবাদ জনাইছোঁ। এতিয়া আমি আপোনাক এটা বিষয় দিব বিচাৰিছোঁ আৰু তাৰ চিটুৱেশ্যনটো বেলেগ বেলেগ দিব বিচাৰিছোঁ। আপুনি এটা এটা স্তবক ক'ব লাগিব। আমি বিষয়টো দিব বিচাৰিছোঁ শংকৰদেৱ, আৰু ধৰি লওক আপুনি এতিয়া এখন আধ্যাত্মিক সভাত আছে, গতিকে শংকৰদেৱৰ ধৰ্মৰ ওপৰত চমুকৈ অকণমান। এক ঈশ্বৰবাদ, এক শৰণ হৰিনাম ধৰ্ম, এক দেও এক সেউ, এক বিনে নাই কেও। এক ঈশ্বৰবাদ, এক দেও এক সেউ, এক বিনে নাই কেও বুলি তেওঁ কৈ থৈ গৈছে। উম, গতিকে মই ভাবোঁ যে এক ঈশ্বৰবাদ বিশ্বাস হ'লে উম, গুৰুজনাৰ আদৰ্শ যিধৰণে প্ৰাণী হত্যা নকৰিবা, উম, কুকুৰ চিগালগদ্ধ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰি বাপৰ নাম বুলি কৈ থৈ গৈছে। সেইটো আমি পাঠ্যপুথিতো পাইছোঁ, ভাগৱত শাস্ত্ৰতো পাইছোঁ। উম, গতিকে মই ভাবোঁ প্ৰাণী হিংসা নকৰি সেইখিনি হিংসাতে সকলো সোমাই যায়। হিংসা মানিয়ে হৈছে মৃত্যুও হ'ব পাৰে। উম, গতিকে প্ৰাণী হত্যা, মৃত্যু নকৰি সুস্থিৰ সমাজ এখনৰ চিন্তা কৰিব গ'লে আমি আধ্যাত্মিকতাৰ দিশৰে জীৱনটো সুচল কৰিবৰ কাৰণে উম, এক ঈশ্বৰ বিশ্বাসী হ'লে মই ভাবোঁ ভাল হ'ব বুলি ভাবোঁ। ঠিক আছে। দ্বিতীয়তে আপুনি ধৰি লওক এতিয়া এখন জাতীয় সংগঠনৰ বিশাল সভাত আছে আপুনি, আৰু এতিয়া আপুনি ক'ব লাগে শংকৰদেৱে যি জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে, বা এজন সমাজ বিজ্ঞানী বুলি কোৱা হয়, জাতি গঠনৰ ক্ষেত্ৰত তেখেতৰ যি আদৰ্শ, সেই বিষয়ে ক'ব লাগে চমুকৈ। আমি সভা এখন যেতিয়া আৰম্ভ কৰোঁ, মই ভাবোঁ যেতিয়া আমাৰ গেষ্টবিলাক আহে তেতিয়া মই দেখোঁ যে তেওঁলোকক গুৰু বাদ্যৰে আগুৱাই আনে কিছু কিছু সভাত। এইটো কিন্তু একদম ভুল, এইটো কাম কৰিব নালাগে। এইটো এটা ভুল কথা। গায়ন বায়নে যে গায়ন বায়নে আদৰে, কিন্তু আমি সভাখনৰ আৰম্ভণিতে যদি বৰগীত এটাৰে সভাখন আৰম্ভ কৰোঁ, তাত বেয়া লৈ অহা মানুহৰ মনটোও ভাল হৈ যায়। গতিকে আমি এখন যদি সভাত যদি প্ৰথমৰ পৰাই গুৰুজনাৰ বন্তি প্ৰজ্বলনেৰে, গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এটা বৰগীতেৰে যদি, এটা লোকগীতেৰে যদি আমি সভাখন আৰম্ভ কৰোঁ, তেতিয়া মই ভাবোঁ যিসকল বেয়াকৈ মন লৈ আহে সেইসকলো ভাল হয়। গতিকে মই ভাবোঁ যে এখন সভা গুৰু বন্দনাৰে আৰম্ভ হওক, গুৰুৰ কথাৰে আৰম্ভ হওক, তেতিয়া নিশ্চিতভাৱে সেই প্ৰতিনিধি সভাই হওক, সেইখন অন্যান্য সভাই হওক, বা এখন বিধানসভাই হওক, ইটোৱে সিটোক পাগল বুলি কোৱা পৰ্যায়লৈকে নাযায়। গতিকে মই অসমীয়া জাতিটোকেই কওঁ, এই সভাৰ জৰিয়তে, আপুনি যিহেতু সভাত আছে বুলি কৈছে, সভাৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজ ব্যৱস্থাটো যাতে সুচল হৈ থাকে। আৰু ক'বলৈ গ'লেতো বহুত দীঘলকৈ ক'ব লাগিব। মই জাতি গঠন প্ৰক্ৰিয়াটোৰ প্ৰতি তেখেতৰ যি আদৰ্শ আছিলে সেই বিষয়ে। আপুনি জাতি গঠন প্ৰক্ৰিয়া যোনটো সুধিছে, মই এইটো মুহূৰ্তত মই কিয় ক'ব বিচৰা নাই, কাৰণ সেইটো এটা দীঘলকৈ মই বৰ্ণনা কৰোঁ। মই যদি কওঁ যে কিৰাত কছাৰী খাচী গাৰো মিৰি জৱন কংক গোৱাল অসম মুলুকৰ ৰজক তুৰ্ক কুবাচ মেঞ্চ চাণ্ডাল, যে মুছলমানসকলকো আনিছিলে চান্দ খাই বুলি আঁতৰি মাতিবলৈ কৈছিলে, হয়নে? জাতি গঠন, এটা বৃহত্তৰ জাতি গঠন কৰিবৰ কাৰণে। কিন্তু সেই মুছলমানৰ চান্দ খাই কিন্তু আমাৰ ৰেজাউল কৰিমক কোৱা নাই। কিন্তু যিজনে গুৰুজনাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈছে, যিজনে তেওঁলোকে ভক্ষণ কৰা বস্তুবিলাক আঁতৰত ৰাখিছে, যিজনে একশৰণ হৰিনাম ধৰ্মত শৰণাপন্ন হৈছে, তেওঁকহে চান্দ খাই আঁতৰি বুলি ক'বলৈ কৈছে। গতিকে কথাবোৰ তেনেকুৱা, দীঘল হ'ব মই ক'লে। গতিকে আপুনি যোনটো প্ৰশ্ন সুধিছে মই জানো, মই গম পাই গৈছোঁ আপুনি কোনটো কুৱেশ্যন সুধিছে। গতিকে মই উত্তৰটো আপোনাক সেইদৰে দিছোঁ। আমি এতিয়া আমাৰ যিখিনি মূল গুৰি মানুহ আছিল সেইখিনিয়ে মদৰ প্ৰতি বেছি আকৃষ্ট হৈ গৈছে। আজি আমাৰ শংকৰদেৱ সংঘ বা গুৰুজনাৰ আদৰ্শৰে কাৰ্বি, ৰাভা, মিচিং, ভূতৰ, দামোদৰ, এনেকুৱা ধৰণৰ গোটেই মানুহখিনি আহি চাপ খাই আহি তেওঁলোকে এটা মূল পথলৈ খুটিলে ঘূৰি আহিলে। কিন্তু আজি আমাৰ ডেকা ল'ৰাবিলাকে গধূলি সময়ত কি কৰি আছে আপোনালোকে দেখিছে, আধা লৰাই। গতিকে আপোনাৰ জাতি গঠন প্ৰক্ৰিয়াটোত গুৰুজনাৰ আদৰ্শৰ প্ৰক্ৰিয়াটো মই চমুকে এনেকৈ ক'লোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এতিয়া আপুনি ধৰি লওক এখন সাংস্কৃতিক সভাত আছে, গুৰুজনাৰ কলা বিশাৰদ বুলি কোৱা হয়, সৰ্বগুণাকৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ত আপুনি চমুকে ক'ব লাগে। চাওক, সাংস্কৃতিক ক্ষেত্ৰত থাকিলেও খোল বাদ্যৰ পৰা তাললৈকে, মইতো অলপ দিনৰ আগত কৈছে খোলক কোনোবাই বিসংগতি কৰিছে। গতিকে সাংস্কৃতিক যিডাল ৰূপৰেখা তেওঁ তৈয়াৰ কৰিছে, সাংস্কৃতিক ক্ষেত্ৰ বুলি ক'লে, সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে আপোনাৰ অংকীয়া নাট এখনৰ উদ্বোধনী অনুষ্ঠানো হ'ব পাৰে,
তাত গৈ আজি যিবোৰ ৰাস চলি আছে, আজি মই ৰাসৰ মিটিং এখনতে গ'লে কোনখন নাটকৰ পৰা গুৰুজনাই এখন নাটকৰ পৰা ৰাসৰ এইটো লৈছে, কিছুমানে অতি আধুনিক কৰিবলৈ কৈছে। অতি আধুনিক কৰিব নালাগে, গুৰুজনাই এটা মৰ্যাদা সম্পন্নভাৱে কেনেকৈ কি কৰিব লাগে গোটেই আৰ্হিখিনি সেই নাটকখনৰ জৰিয়তে কেলিগোপালৰ জৰিয়তে দেখুৱাই থৈ গৈছে। গতিকে কেলিগোপালৰ আৰ্হিত এতিয়া আৰ্থিকভাৱে আমি সমাজখন আগুৱাই গৈছোঁ, গতিকে সাংস্কৃতিক দিশটোত তেওঁ কিমান আগতেই ভাবি থৈ গৈছে, হয়নে? খোল বাদ্য আজি তাল এযোৰ নহ'লে কি নহয়, একোৱেই নহয়, হয়নে? কেলিগোপাল নাটক, ভাওনা আপুনি চাওক, ভাওনাৰ জৰিয়তে কেনেকুৱা আধ্যাত্মিকতা এটা সৃষ্টি কৰিব। ভাওনাৰ উদ্বোধনী অনুষ্ঠান বুলিয়ে ধৰি লওঁ, সাংস্কৃতিক অনুষ্ঠান যিহেতু ভিন্ন ধৰণে গুৰুজনাই গোটেই প্ৰক্ৰিয়াখিনি শাৰীৰিক ব্যায়ামৰ পৰা আদি কৰি একেবাৰে গোটেই জাতিটো গঠনমূলক কৰিলে, একোৱেই এৰি থৈ যোৱা নাই। গতিকে মই চমুকে সেইটোৱে ক'লোঁ। আমি আপোনাক লকডাউনৰ সময়ৰ পৰা দেখিছোঁ, আপুনি সাংবাদিকৰ ভূমিকাটো অৱতীৰ্ণ হৈছে, এতিয়াও আপুনি মাজে মাজে সাংবাদিকতা কৰা আমি দেখা পাওঁ। গতিকে আপুনি এজন সাংবাদিক হিচাপে আপুনি ধৰি লওক এখন প্ৰতিবেদন পাঠ কৰিছে ৰঙানদী সমষ্টিৰ ওপৰত, আগৰ নাওবৈচা সমষ্টি আৰু বৰ্তমান ৰঙানদী সমষ্টিৰ ওপৰত, কেনেধৰণৰ হ'ব? চাওক, মই আগতেই কৈছোঁ যে এনেকুৱা কিছুমান মানুহ থাকে, মোক ফোন কৰে যে দাদা এনেকুৱা এটা সমস্যা হৈছে, সাংবাদিকক মাতিলোঁ নাহিল, বা এনেকৈ মেছেজ দিলোঁ ৰিপ্লাই নকৰিলোঁ। তেতিয়া মই ক্ষোভত এডিট কৈছিলোঁ যে মই সাংবাদিক হৈ যাম, কিন্তু মই সাংবাদিক নহয়। যে মোৰ দায়িত্বটো হ'ল যে সাংবাদিকসকলৰ দৃষ্টিগোচৰ কৰা, সাংবাদিকসকলে আকৌ ৰাইজক দেখুৱাব। সেইকাৰণে মই মুক্তকণ্ঠ পেজটো খুলিছোঁ, আৰু তাতে মই ভিন্ন সমস্যা, আপোনালোকে জানে যে বৈকুণ্ঠ প্ৰিন্স মুক্তকণ্ঠ বুলি ক'লে চবেই জানে যে মই তাত সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগবঢ়াওঁ, আৰু এটা মোৰ পাৰ্চনেল পেজ আছে, দুইটাই পাৰ্চনেল, বাট এইটো মোৰ মানে সমাজৰ কাৰণে থাকে। পডকাষ্টটো আচলতে মই মুক্তকণ্ঠতে কৰিছিলোঁ, কিন্তু কিবা এটা মোৰ ডিল মিলা নাই, তাৰমানে যাৰ লগত কৰিছিলোঁ, কাৰণ মই গোটেইখিনি চাব নোৱাৰোঁ, গতিকে তেওঁলোকৰ লগত মোৰ ডিলটো মিলা নাই। মই কিছুমান অতিথিক মোৰ পডকাষ্টত বহাব নিবিচাৰোঁ। এতিয়া আপুনি মুক্তকণ্ঠ পডকাষ্টৰ হোষ্ট নহয় নেকি? এতিয়া মই নাই কৰা, মই কৰিম বুলি মই প্লেনিং থকা নাই। এটা কৰিলোঁ নন্দিনীৰ লগত, শিখা শৰ্মা নিচিনা মানুহৰ পডকাষ্টত যেতিয়া বহি দিয়ে, তেনেকুৱা পডকাষ্টৰ লগত মই জড়িত হৈ নাথাকিমেই অনাগত দিনত, সেইটোতো ফিক্স। বাকী কিবা এটা নতুন চিন্তা থাকিব পাৰে, চিন্তা চৰ্চা চলি আছে বহুত কিবা কিবি। আৰু আমি আপোনাৰ পৰা এতিয়া জানিব বিচাৰিছোঁ পূৰ্বৰ নাওবৈচা সমষ্টি আৰু বৰ্তমান ৰঙানদী সমষ্টিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত দেখি থকা মানে সপোন। চাওক, ভৱিষ্যতে মানে ৰঙানদী সমষ্টিৰ মানুহখিনি কেনেকুৱা, মানে ৰঙানদী সমষ্টিৰ মানুহখিনি নাওবৈচা সমষ্টি অতীতৰ পৰা এনেকুৱা কিছুমান মানুহে পাই গ'ল, য'ত নেকি এইটো সোণৰ কণীৰ পৰা হাঁহৰ সমষ্টি নিচিনা হ'ল। মানে মানুহ আহে, ক'ৰবাৰ পৰা উৰি আহে, তাতে লোকেল একদম হৈছে যদিও আমাৰ একদম খাটি অসমীয়া তেজৰ মানুহ হ'ব পৰা নাই। নহয়, সেইটোৱে ক'লোঁ, সেইটো বহুত দিন হ'ল, আমি এইবিলাক বাচ্ছাতে আৰু এতিয়া কথা কৈছোঁ। তেতিয়াতো এখন এম্বেচাডৰ এটা অঞ্চলত থাকে, এতিয়াতো ঘৰে ঘৰে গাড়ী। মই এইখিনি কথা কৈ আছোঁ যে বিগত সময়খিনিত তেতিয়াতো আমাৰ বাংলাদেশী মূলৰ মানুহখিনি তেনেকৈ হেম্পাৰ কৰা নাছিলতো অসমক, লাহে 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 বাঢ়ি গ'ল। কিন্তু মই ক'ব বিচৰা নাই মোৰ সমষ্টিত বাংলাদেশী মূলৰ মানুহ আছে বুলি। ৰঙানদী সমষ্টিটোৰ অতীতটো বেয়া কৰি পেলালে। মণিকুমাৰ চুব্বাৰ দিনৰ পৰা চুব্বা পৰিয়ালে চবেই জানে পইচাৰ বিনিময়ত গোটেই বস্তুটো শেষ কৰি পেলালে। তাৰপিছতো যিমান নেতা অহা দেখিছোঁ, কোনোবা আজি আহিছে কালি আহিছে, পইচা বিলাইছে, পইচাই দি আছে চবেই। মই এটা কথা কওঁ যে আমি যদি ভৱিষ্যতে ৰাজনীতি কৰোঁ, প্ৰত্যেকজন মানুহৰ আঁৰত ৰাজনীতি থাকেই। কাইলৈ ভোটটো দিম মানে ৰাজনীতিয়ে, আপুনি হয়তো কংগ্ৰেছত দিব, মই হয়তো বিজেপিত দিম, বা মই হয়তো কংগ্ৰেছত দিম, আপুনি হয়তো বিজেপিত দিব, বা ক'ৰবাত A to Z সকলোৱে ৰাজনীতিক দল, পলিটিক্স বুলি ক'ব পাৰে। কিন্তু কথাটো হ'ল, পইচা দি ভোট যিমান কিনিব মানুহে, সিমানে কিন্তু আপোনাৰ মগজুটো, আপোনাৰ শৰীৰ, আপোনাৰ অস্তিত্বক বিক্ৰী কৰা হয়। আৰু বিক্ৰী কোনে কৰে নিশ্চিতভাৱে সকলোৱে জানে। মানুহৰ দেহটো বিক্ৰী কৰা, পইচাত ভোটটো বিক্ৰী কৰা, মই ভাবোঁ একেই। গতিকে সুস্থ সবল, নাই সেইটোৱে ক'ব লাগিব। কাৰণ যিসকলে পইচা লৈ ভোট দিয়ে, ৰাতিৰ ভিতৰত চেঞ্জ হৈ যায়। এজন যুৱকে ধৰক এটা সমষ্টিৰ কাৰণে বহুত কাম কৰিলে, এজন যুৱ নেতাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰি দিলে, তাত ঘৰ বনাই দিলে মানুহক,
হেৰি কৰি দিলে, তাৰপিছত যেতিয়া ৰাতিৰ ভিতৰতে বেলেগ এজনে পইচা দি দিয়াৰ লগে লগে আকৌ বেলেগ এজনক ভোট দি দিলে, সেইটোতো নহয়, হয়নে নহয়? গতিকে সমষ্টিৰ মানুহবিলাকো শিক্ষিত হ'ব লাগে, সমষ্টিটোৰ উন্নতিৰ কথা চিন্তা কৰিব লাগে, শিক্ষা দীক্ষাৰে নামঘৰটো, সংঘটো, পুথিভঁৰাল এইবোৰ চিন্তা কৰিব লাগে। কিন্তু আজিকালি কি হৈছে আৰু, খেল এখন পাতিছোঁ টকা 50,000 দিবা, সভা এখন পাতিছোঁ টকা 1 লাখ দিবা। ন' ডাউট আমিও নদী নাৰী জাগ্ৰত শক্তি অসমৰ মিটিং পাতে কোনোবা মানুহৰ ওচৰত যোনে যি দিয়ে, কোনো মানুহৰ ওপৰত ডিমাণ্ড নাই। কোনোবা ওচৰত গৈছোঁ, যাৰ পইচা থাকে কিছুমানে সমাজ সংগঠক দিব পাৰে, দিয়াটো ডাঙৰ কথা নহয়, কিন্তু ভোটৰ বিনিময়ত, স্বাৰ্থৰ বিনিময়ত যেতিয়া পইচা দি ভোট কিনিব, সেই সমষ্টি কেতিয়াও উন্নতি নহয়, কেতিয়াও উন্নতি নহয়, চিধা কথা। আজি এতিয়া মানৱ ডেকাই পইচা দিব নালাগে নহয়, এতিয়া তেওঁ দেখুৱাই দিলে যে তেওঁ কেনেকুৱা টাইপৰ বিধায়ক। মই খুচ, মানে মই যোনটো ভাল দেখিছোঁ, ভাল বুলিয়ে ক'ব লাগিব, হয়নে নহয়? গতিকে মোৰ ৰঙানদী সমষ্টিটোৰ মানুহখিনিৰ উন্নতিৰ কথা চিন্তা কৰিব লাগিব, শিক্ষিত কৰিব লাগিব, ভাল এখন খেলপথাৰ, ভাল এটা পুথিভঁৰাল, ধুনীয়া এটা পৰিৱেশ, অৰাজকতা নহয় তাৰমানে। এতিয়া বৰ্তমান ৰঙানদী সমষ্টিত কি দেখা পাই আছে? ৰঙানদী সমষ্টিত বৰ্তমান সময়ত মই খুব বেছি এনালিচিছ কৰাও নাই, পোষ্টাৰবিলাক দেখি আছোঁ। মইতো সিদিনা যেতিয়াই মই ঘৰলৈ আহিছোঁ, যেতিয়াই মই গছত পোষ্টাৰ দেখিছোঁ, লগে লগে মই ফেচবুক আপডেট দিছোঁ। হয়তো বহুতে এতিয়া ৰছী লগোৱা দেখিছোঁ, কিছুমানে ৰছী বান্ধিছে, কিছুমানে এতিয়াও মাৰি থৈছে, গজাল মাৰি গছত। গতিকে পোষ্টাৰ দেখিলেই যে কিবা এটা হ'ব তেনেকুৱা মই কেতিয়াও নাভাবোঁ। কামো কৰিছে, কিছুমানে পোষ্টাৰ লগাইছে যদি তলে তলে কামো কৰি আছে, কিছুমানে অলৰেডি টকা আছেই, গতিকে সমষ্টিটোৰ যদি টিকেট পায় নিশ্চিতভাৱে ভাল কাম কৰিব। আমি দৃষ্টি ৰাখিমেই, আমি সদায়তো দৃষ্টি ৰাখিয়ে আছোঁ, আমাৰ এনেকুৱা এয়া নাই। গতিকে তাতেতো আৰু জানেই চব বিয়াগোম লিডাৰ, এতিয়া চব একোজন অসমৰ আটাইতকৈ এতিয়া চৰ্চাত থকা সমষ্টিটো ৰঙানদী। তাতে কি হ'ব আপুনি এতিয়া ক'ব নোৱাৰে, তাৰমানে ইমানেই প্ৰতিযোগিতা। ৰাইজৰ কথা আমি চাই থাকিম, আমাৰ ৰঙানদী সমষ্টিক কেনেকৈ ভাল কৰিব পাৰি, ধুনীয়া কৰিব পাৰি, নতুন কৰিব পাৰি, নতুনত্ব আনিব পাৰি। কিন্তু ভৱিষ্যতেও মই কৈছোঁ, যদিও কেতিয়াবা ৰাজনীতিলৈ আহোঁ, আগন্তুক নিৰ্বাচনত আপুনি ৰঙানদী সমষ্টিৰ বা কেনেধৰণৰ এজন নেতাক সুউচ্চ শিক্ষিত, ৰাজনৈতিক জ্ঞান থকা লাগিব, ৰাজনীতি কি বুজি পোৱা লাগিব, ছাত্ৰ জীৱনৰ পৰা ৰাজনীতি জড়িত হ'ব লাগিব, চিনি পাব লাগিব, সংগঠক হ'ব লাগিব। গতিকে তেনেকুৱা মানুহকে বিচাৰিম, আৰু পইচাও লাগিব বাৰু, আজিকালিতো পইচা নহ'লে নহ'ব। সেইকাৰণে আমি কেতিয়াও সপোন নেদেখোঁ এইবিলাক তাৰমানে। এতিয়া আপোনাক একেবাৰে এটা শব্দত আপুনি ক'ব লাগে আপোনাৰ প্ৰিয় অভিনেতা বা আপোনাৰ আদৰ্শ। ৰবি শৰ্মাক মোৰ খুব বেছি ভাল লাগে, তেওঁ আদৰ্শটো খুব ভাল লাগে। এক্ট্ৰেছ, নায়িকা, নায়িকাটো ক'বলৈ গ'লে আৰু সঁচা কথা ক'বলৈ গ'লে প্ৰস্তুতি বাকে চবতকৈ বেছি ভাল লাগে অভিনেত্ৰী হিচাপে, বছ, আৰু তাতকৈ বেছি নকওঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ৰাজনৈতিক নেতা ভাৰতবৰ্ষৰ তেনেকুৱা মোৰ কোনো নাই মোৰ প্ৰিয় ৰাজনীতি, মোৰ তেনেকৈ মোৰ প্ৰিয় ৰাজনৈতিক নেতা নাই। ৰাজনৈতিক নেতা কেতিয়াও প্ৰিয় হ'ব নোৱাৰে তাৰমানে, সেইটো আপুনি এতিয়া অটল বিহাৰী বাজপেয়ী নাই যিহেতু, কিন্তু মোৰ প্ৰিয় বুলি ক'ব নোৱাৰোঁ, ভাল লগা এজন নেতা আছে নীতিন গাডকাৰী, মানে লাভলি পাৰ্চন মোৰ কাৰণে। ঠিক আছে, অসমৰ ক্ষেত্ৰত নাই, অসমত মই কাকো চুজ নকৰোঁ, মই মানে প্ৰিয় কাৰোকে মই এতিয়ালৈকে দিয়া নাই দেই, ভাল কাম কৰাখিনিৰ লগত ভাল কামত আছে। বৰ্তমান সময়ত থকা নেতাসকলৰ ভিতৰত ভৱিষ্যতে অসমৰ কাৰণে ভাল কাম কৰিব পৰা নেতা কোনটো ভাবে আপুনি? পীযুষ হাজৰিকা। আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ? হি ইজ এ ব্ৰিলিয়েণ্ট গাই। তেওঁ মানে তেওঁক মই দেউতাক মুখ্যমন্ত্ৰী হৈ থাকোঁতেও পাইছোঁ দেই। বহুত মানুহে কয় অহংকাৰী, মই নাজানো, মোৰ ক্ষেত্ৰত হয়তো মই বেলেগ মানুহৰ লগত যোৱাৰ কাৰণে হ'ব পাৰে, মই তেনেকুৱা অহংকাৰ দেখা নাই। আপোনাৰ দৃষ্টিত সম্ভাৱনাপূৰ্ণ নেতা? লুৰিণজ্যোতি গগৈ ক'ৰবাত কিন্তু আছে আৰু, মই ভাবোঁ তেওঁ কথা শৈলী, গঠন প্ৰণালী, কথা কোৱা ষ্টাইল, শব্দৰ গাঁথনি, লাগে তেনেকুৱা মানুহ কথা ক'ব পাৰে। আপোনাৰ দৃষ্টিত বিৰোধী বিধায়ক অখিল গগৈ? দেই অখিলাৰ কথা এতিয়া নকওঁ আৰু, কিনো ক'ম আৰু, ভাই ককাইৰ নিচিনা সম্পৰ্ক। অখিল দাই বিধানসভাত যি হওক নহওক এজনেই বিধায়ক, যি বাঘৰ দৰে মাত মাতি থাকে,
আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠান সামৰিব লাগিব। খুব ভাল লাগিল আৰু মোৰ হয়তো জীৱনত মই বহুত পডকাষ্ট কৰিছোঁ, বহুত অনুষ্ঠান কৰিছোঁ। কিমান আজিলৈকে কথা কৈছোঁ হিচাপ নাই, কিন্তু একদম অনেষ্টলি কওঁ খুবেই এটা ব্যতিক্ৰমী পডকাষ্ট কৰিলোঁ, মানে নকৈ নোৱাৰি। সাংঘাতিক টাফ কুৱেশ্যন, মানে ক্ৰিটিকেলি কুৱেশ্যন, যিবোৰ কুৱেশ্যন উত্তৰ দিওঁতে মই বহুত ভাবিব লগা হৈছে ভিতৰত। গতিকে প্ৰশ্নখিনিয়ে মোক খুব আনন্দিত কৰিছে। এই পডকাষ্টটো কৰি মই সুখী হ'লোঁ আৰু আপোনাৰ প্ৰশ্নখিনিয়ে মোক যথেষ্ট সুখী অনুভৱ কৰিছে। অনাগত দিনত এজন লখিমপুৰীয়া হিচাপে মই আপোনাৰ লগত সদায় সহযোগিতা কৰিম আৰু আপোনাৰ পডকাষ্টটোলৈ মানুহ আহক, বহু কথা নিজেও ক'বলৈ, মানে আমি কথা কৈ থকা মানুহটো, বহুত মানুহ আজিকালি কথা কৈ থাকে জানেই, ভিন্ন মানুহ, কিন্তু উপযুক্ত প্ৰশ্নটো সোধা মানুহজন বহুত প্ৰয়োজন। খুব তত্ত্বগধুৰ কথাই আজি পডকাষ্টটো হ'ল। সাংঘাতিক মানে কঠিন কুৱেশ্যনৰ সন্মুখীন হৈছোঁ আজি লাইফত, মানে মই বহুত চিন্তা কৰিব লগা হৈছে, এনেকুৱা পাক লগোৱাকৈ সুধি থকা হৈছে যিটো নেকি মই একদম মানে অধ্যয়ন যে আছে মই গম পাইছোঁ। তাৰমানে বিষয়কেইটাৰ ওপৰত যে অধ্যয়ন আছে সেই কথাটো মই গম পাইছোঁ। চ' এনেই ফটো আমি পডকাষ্ট হাঁহি দি উল্টা পুল্টা পডকাষ্ট কৰাতকৈ এনেকুৱা পডকাষ্ট কৰিবলৈ ভাল লাগে। কিছুমান দেখোঁ পাগলৰ নিচিনাকৈ হাঁহে, আল্টু ফাল্টু কুৱেশ্যন সুধিব, বিতৰ্ক। মই মোৰ পডকাষ্টটো কৰোঁতেও কৈছিলোঁ যে মই বিতৰ্ক মোক নালাগে, মানুহে চালে এনেই চাব, ভিউৱাৰ্ছৰ কাৰণে কিছুমানে অনুষ্ঠান কৰে। এইটো জীৱনৰ মোৰ এটা ভাল পডকাষ্ট হিচাপে মই মোৰ লগত ৰাখিব পৰা পডকাষ্ট। থেংক ইউ ছ' মাছ। আমি অনুষ্ঠানটো সামৰিব লাগিব। গতিকে ইমানবোৰে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে আমাৰ উদ্যম পডকাষ্টৰ সকলো দৰ্শকলৈ পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চাই থাকিব আগন্তুক আমাৰ পডকাষ্টসমূহ। ধন্যবাদ।